সকলোকে অভিনন্দন জনাই ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ যুদ্ধ কথা হয় 22 এপ্ৰিলৰ পেহেলগামৰ নৰসংহাৰৰ পাছত গোটেই যুদ্ধখনৰ এই পৰিৱেশৰ সৃষ্টি হৈছিলে 7 মেৰ পৰা 9 মেলৈকে যুদ্ধখন চলিল তাৰ পাছত 10 মেৰ দিনা বিশেষ পৰিস্থিতিত যুদ্ধবিৰতি ঘোষিত হ'ল তাৰ পাছতো আক্ৰমণ চলি আছে ভাৰতৰ নিৰীহ জনতাৰ ওপৰত পাকিস্তানে বিভিন্ন ধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰি আছে মাজতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হেঁচা আহি পৰিছে বিশ্ব সম্প্ৰদায়ৰ মাজত বিভিন্ন ধৰণৰ চৰ্চা অব্যাহত থকাৰ সময়ত আমি এই দুয়ো ৰাষ্ট্ৰৰ ভাৰত আৰু পাকিস্তানৰ এই যুদ্ধজনিত পৰিস্থিতি সন্দৰ্ভত কিছু কথা বিশ্লেষণ কৰাৰ প্ৰয়োজন আহি পৰিছে এনে পৰিপ্ৰেক্ষিতত আমি যুদ্ধ কথাত আজি কথা পাতিবৰ বাবে দুগৰাকী অতিথিক আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছোঁ মই আলোচনাৰ বাবে আদৰিছোঁ কৰ্ণেল ৰঞ্জিত তালুকদাৰ ছাৰক তেখেতে 33 বছৰীয়া জীৱনৰ সামৰিক জীৱনৰ অভিজ্ঞতাৰে বহুখিনি কথা আপোনালোকৰ সন্মুখত আগবঢ়াব তেখেতে যুক্তিনিষ্ঠভাৱে বিশ্লেষণ আগবঢ়াব আৰু একে সময়তে আমি এগৰাকী জ্যেষ্ঠ সাংবাদিক দীপঙ্কৰ দেৱশৰ্মাক আমাৰ আজি আলোচনালৈ আদৰিছোঁ এই দুগৰাকী অতিথিৰ সৈতে আমি যুদ্ধ কথা অনুষ্ঠানৰ মাজলৈ গৈছোঁ মই প্ৰথমেই কৰ্ণেল তালুকদাৰ ছাৰক সুধিব বিচাৰিছোঁ এই যুদ্ধজনিত পৰিস্থিতি সন্দৰ্ভত তেখেতৰ দৃষ্টিকোণেৰে কেনেধৰণৰ কথা ব্যাখ্যা কৰিব চাওক মই প্ৰথমতে সিধা যুদ্ধৰ ভিতৰলৈ যোৱাৰ আগতে মই কিছুমান দৰ্শকৰ কাৰণে হয়তো মই অলপ আগলৈ যাম যে এই পৰিস্থিতিটো আহিল কিয় আহিল আৰু আমি কিয় এই পৰিস্থিতিলৈকে যাব লগা হ'ল বাধ্য হ'লো ভাৰত স্বাধীনৰ পিছত 47 চনৰ পিছত 1948 চনকে ধৰি 65 71 তাৰপিছত চিয়াচিন গ্লেচিয়াৰৰ 84 চনৰ তাৰপিছত কাৰ্গিলকে ধৰি 5খন ডাঙৰকৈ যুদ্ধ মানে পৰাজয় হ'ল পাকিস্তান ভাৰতৰ আপুনি সেনাবাহিনীত কৰ্তব্যৰত অৱস্থা আৰু মই নিজে চিয়াচিন যুদ্ধত আৰম্ভণিৰ অৱস্থাতেই পৃথিৱীৰ সৰ্বোচ্চ মিলিটাৰী পোষ্টত চাকৰি কৰিছিলোঁ গিয়াংলা গ্লেচিয়াৰৰ যুদ্ধৰ বাবে তাত মই এটা গেলেণ্ট্ৰি এৱাৰ্ডো পাইছিলোঁ যেই নহওক অভিজ্ঞতা আছে আৰু তাৰ উপৰিও 8 বছৰ কাল মই জম্মু কাশ্মীৰৰ চাকৰি আছিল হয় চাকৰি কৰিছিলোঁ আৰু যেতিয়া মিনি পাকিস্তান হিচাপে 1990ৰ আৰম্ভণিতে ইনচাৰ্জেঞ্চি খুব টেৰৰিষ্ট এক্টিভিটিজ আৰম্ভ হ'ল তেতিয়া মোৰ ইউনিটটো বাৰামুল্লাত আছিলে আৰু বাৰামুল্লাত মই তেতিয়া কোম্পানী কমাণ্ডাৰ হিচাপে বহুত কেইটা অপাৰেশ্যন লিড কৰিছিলোঁ তাৰপিছত ছেকেণ্ড ইন কমাণ্ড আৰু কমাণ্ডিং অফিচাৰ হিচাপেও তাত পাৰ্ট লৈছিলোঁ আৰু মোৰ ইউনিটে বিশ্বাস নিশ্চয় কৰিব আপোনালোকে যে আমি 2 বছৰ কাল শেষ হোৱাৰ আগতে 101জন মিলিটেণ্টক আমি তাত মৃত্যুমুখলৈ ঠেলি দিছিলোঁ তেওঁলোকক গৈ পেলাই এই 72 সুৰৰ ওচৰলৈ পঠিয়াই দিছিলোঁ আৰু অস্ত্ৰৰ কথাটো আছিলেই তেনেকুৱা বেলেগ কথা এতিয়া কথা হ'ল কি যে মুম্বাই 26/11 উৰি বালাকোট আমাৰ মানে পাৰ্লিয়ামেণ্টৰ আক্ৰমণ গোটেইবিলাক মানে এটাৰ পিছত এটা ধাৰাবাহিকভাৱে তেওঁলোকৰ আৰু বাকীটো জম্মু এণ্ড কাশ্মীৰ এই এলেকাটো আছেই গতিকে সেইবিলাক আমি জানোৱেই যে প্ৰতি মাহে হেৰিটো চলি থাকে গতিকে এই টেৰৰিষ্ট ষ্টেটখন এওঁলোকৰ এই যেনেকৈ কুকুৰৰ নেজ চিধা নহয় গতিকে এই চিধা নোহোৱা নেজডাল কাটি কিয় পেলাব নোৱাৰোঁ আমাৰ সেইটো প্ৰয়াসেৰে বোধ হয় এইবাৰৰ গৈ পেলাই অপাৰেশ্যন হিন্দুৰে গৈ পেলাই ঠিক তেনেকুৱা এটা পৰ্যায় পোৱা বুলি মই ভাবোঁ ইমানখিনি কৰাৰ পিছত আমি সুবিধা দিলোঁ তেওঁলোকৰ লগত কথা বতৰা পাতিবৰ কাৰণে কিন্তু বাৰে বাৰে ডাঙৰ যুদ্ধকেইখনত আমেৰিকাই আহি কয় যে 2খন নিউক্লিয়াৰ ষ্টেট গতিকে বন্ধ কৰা মনে মনে থাকা গতিকে এনেকুৱা ধৰণৰ বহুত কেইটা মানে কথাৰ এইবাৰ চববিলাক খোলাচা হৈ গ'ল আৰু আমি অপাৰেশ্যন হিন্দুৰ আমি কিয় কৰিছিলোঁ সেই বিষয়টো আপোনালোকে চবেই জানেই গোটেই দেশবাসীয়ে জানে বাচ্চাৰ পৰা বুঢ়ালৈকে সকলোৱে গম পোৱা হৈ গৈছে আমি কিহৰ কাৰণে এই যাব লগা হ'ল ভাৰতবৰ্ষ এখন শান্তিপ্ৰিয় দেশ
আমি কোনো দিনেই অশান্তি যুদ্ধ বিগ্ৰহত আমি যাব বিচৰা নাছিলোঁ কিন্তু আমাৰ কাষৰ পাকিস্তান আৰু কেইখনমান দেশ আছে কিন্তু বিশেষ কৰি পাকিস্তান এইখন দেশে আমাক মানে জ্বালা কালা কৰি খোৱা বুলি এটা শব্দ যে আছে মানে একদম জুৰুলা কৰি জ্বালা কালা কৰি খাইছে গতিকে এই কুকুৰটোৰ নেজডালে কাটিবৰ কাৰণে টাইম হৈ গৈছিলে আৰু এইবাৰ হয়তো তাৰ মূৰতে টাঙোন মাৰিছোঁ আৰু তাৰ মানে নেজডালো চিধা কৰি কাটিয়ে দিলোঁ চাগে গতিকে এইটো পৰ্যায় আৰু ইয়াৰ বিষয়ে যিহেতুকে 22 এপ্ৰিলৰ পিছত পহেলগামৰ যিটো মৰ্মান্তিক ঘটনা হ'ল তাৰপিছত আমাৰ যিহেতুকে আমাৰ এখন অতি ষ্ট্ৰং চৰকাৰ আছে আৰু এই চৰকাৰৰ মুৰব্বীসকল অতি ষ্ট্ৰং তেওঁলোকে গোটেইখিনি মিলি পেলাই এটা অপাৰেশ্যনৰ যি দিশে আগুৱাই লৈ গৈ পেলাই য'ত স্থগিত ৰাখিলে সমাপ্ত কৰা নাই য'ত স্থগিত ৰাখিলে গোটেই পৃথিৱীখন স্তম্ভিত ইয়াৰ আমি এতিয়া ডিটেইলছত লাহে লাহে আমি যেতিয়া আলোচনা কৰিম যেতিয়া আমি এই আলোচনাটো আগবাঢ়ি যাওঁ হয় অল আছাম এক্স ছাৰ্ভিচমেন এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদকৰ গুৰু দায়িত্বত থকা তালুকদাৰ ছাৰ অখিল ভাৰতীয় পূৰ্ব সৈনিক সেৱা পৰিষদৰো দায়িত্বত আছে তেখেতে বহুখিনি কাম সমসাময়িকভাৱে চম্ভালি আছে বহু কাম কৰি আছে জাতিৰ বাবে দেশৰ বাবে তেখেতে বহুখিনি কাম কৰি আছে মই একে সময়তে তালুকদাৰ ছাৰক এটা কথা সুধিব বিচাৰিছোঁ এই আমাৰ যুদ্ধজনিত যি পৰিস্থিতিৰ সৃষ্টি হ'ল যুদ্ধখন হ'ল আমাৰ দেশৰ সেনাই আমাৰ দেশৰ সামৰিক শক্তিয়ে পাকিস্তানৰ সকলো আক্ৰমণ উফৰাই পেলাইছে সেই কথা আমি সকলোৱে গম পাওঁ আৰু পাকিস্তানক উচিত শিক্ষা দিছে বুলি আমাৰ মানুহৰ বিশ্বাস হৈছে আপুনি কি কয় একদম সঁচা কথা আমি পাকিস্তানক শিক্ষা দিয়াই নহয় পাকিস্তানকতো আমি মানে ভাল শিক্ষা এটা দিলোৱেই আৰু আমি ভাবোঁ যে তাৰ এইবাৰ যদি ৰাজহাড় ভঙা নাই অন্তত বুলি আমি তাৰ কঁকালখনৰ কেইটামান চিৰিটো ভাঙিয়েই দিছোঁ যেন কিছু বছৰৰ কাৰণে আৰু মাত মাতিব নোৱাৰে প্ৰথম কথাটো হৈছে যে নিউক্লিয়াৰ আমব্ৰেলাৰ মানে এটা বাহানা লৈ পেলাই আমি যেতিয়াই কিবা এটা আগবাঢ়ি যাওঁ তেতিয়াই বিশ্বৰ এই ডাঙৰ শক্তিকেইটা আহি পেলাই আমাক মানে হয় কিন্তু এইবাৰ সেইটো এটা মিথ এইটো আমি বিশেষভাৱে আলোচনা কৰিম এই নিউক্লিয়াৰ যিটো মানে হক্স যিটো আমি কৰিলোঁ কাণ্ড কিন্তু মই ক'ব বিচাৰিছোঁ যে আমি সঁচাকৈ এইবাৰ পাকিস্তানক আঁঠু কঢ়াই লৈছোঁ কাণত ধৰাই আঁঠু কঢ়াই নিয়াৰ পৰ্যায় তথাপি কিছুমান মই কৈছোঁ নহয় কিছুমান মানুহ যেনেকৈ আমাৰ মোল্লা মুনিৰ জেনেৰেল মোল্লা মুনিৰ বুলিয়ে ক'ম কাৰণ তেওঁ মই সামৰিক বাহিনীৰ মানুহ হিচাপে আমি সামৰিক বাহিনীৰ ইউনিফৰ্মক আমি বহুত যথেষ্ট সন্মান কৰোঁ আমি পাকিস্তানৰো সন্মান কৰোঁ সামৰিক বাহিনী আমি যুদ্ধ কৰিব পাৰোঁ কিন্তু এজন মানুহে যদি যুদ্ধ এখনত এটা ধৰ্মীয় মনোবৃত্তি লৈ পেলাই কৰিবলৈ আহে আৰু তেনেকুৱা মনোবৃত্তিৰে টেৰৰিষ্ট এক্টিভিটিজ মানে আগুৱাই দিয়ে গতিকে তেওঁক আমি তেনেকুৱা ধৰণে ক'বৰ কাৰণেও মই সাহস কৰোঁ মোল্লা মুনিৰ বুলি ক'বৰ কাৰণেও সাহস কৰোঁ কৰ্ণেল তালুকদাৰ ছাৰক ধন্যবাদ জনাইছোঁ ছাৰে উচিত কথাই কৈছে সময়ৰ কথা ছাৰে সময়ত কৈছে আমাৰ এই যুদ্ধ বিৰতিক লৈ ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত বিতৰ্কৰ সূত্ৰপাত হৈছে বিতৰ্কৰ মাজত সোমাই পৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰ বিতৰ্কৰ মাজত সোমাই পৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি প্ৰথম সামাজিক মাধ্যমত এই যুদ্ধবিৰতি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰা মাৰ্কিন ৰাষ্ট্ৰপতিয়ে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে যেতিয়া ভাষণ দিবলৈ আৰম্ভ কৰিছিলে ৰাষ্ট্ৰক সম্বোধি ভাষণ দিবলৈ আৰম্ভ কৰিছিলে সেই ভাষণ দিয়াৰ ঠিক এঘণ্টাৰ আগতে নিজৰ প্ৰতিক্ৰিয়া ৰাজহুৱাভাৱে প্ৰকাশ কৰিও বিতৰ্কত সাঙুৰ খাইছে এনেধৰণৰ ঘটনাবিলাক আছে মই এতিয়া আহিছোঁ জ্যেষ্ঠ সাংবাদিক দীপংকৰ দেৱশৰ্মাৰ ওচৰলৈ আৰু দেৱশৰ্মা ডাঙৰীয়াক মই সুধিব খুজিছোঁ এই দুয়ো দেশৰ মাজৰ যি যুদ্ধবিৰতি আৰু এই যুদ্ধবিৰতিক লৈ সৃষ্টি হোৱা বিতৰ্ক সেই সন্দৰ্ভত সাংবাদিকৰ দৃষ্টিৰে তেখেতে কেনেধৰণে ব্যাখ্যা কৰিব ধন্যবাদ নাথ আমি যেতিয়া ভাৰত এখন মহান ৰাষ্ট্ৰ আমি এই মহান ৰাষ্ট্ৰৰ একোজন নাগৰিক তালুকদাৰ ডাঙৰীয়া মই আপুনি আমি সকলো নাগৰিক আৰু যেতিয়া দেশত এখন যুদ্ধ হয় তাতে কোনো সেই ক্ষেত্ৰত কোনো এটা দল নাথাকে কোনো এটা
ধৰ্ম নাথাকে আমি সকলো এক হৈ যুদ্ধ কৰোঁ হয়নে নাই সেইটো আপোনালোকে সকলোৱে জানে আৰু যেতিয়াই আমি দেখা পাওঁ যে পাকিস্তানৰ লগত ভাৰতে এটা সৌহাৰ্দ্যপূৰ্ণ ব্যৱহাৰ কৰিব বিচাৰে সেই মুহূৰ্তত আমেৰিকাই আহি প্ৰতি ক্ষেত্ৰতে হস্তক্ষেপ কৰে মই 40 বছৰীয়া ৰাজনৈতিক সাংবাদিকতাৰ অভিজ্ঞতাৰ পৰা কৈছোঁ মই 1996 চনত শ্ৰীলংকাত মই ৱাৰ ৰিপৰ্টিঙৰ সন্দৰ্ভত অৰ্থাৎ যিটো যুদ্ধৰ কেনেকৈ ৰিপৰ্টিং কৰিব লাগে সেই সময়ত LTT ৰাজত্ব চলিছিল মই তাত এটা প্ৰশিক্ষণো লৈছিলোঁ আৰু বোধ কৰোঁ অসমত তেনেকুৱা প্ৰশিক্ষণ লোৱা কোনো আছে যদিও মই নাজানো লৈছিলোঁ গতিকে যুদ্ধৰ বাতৰি কেনেকৈ কৰিব লাগে মই জানো মই খুব গভীৰভাৱে গতিকে তেতিয়াৰ পৰা মই যিহেতু যুদ্ধৰ প্ৰতি এটা আগ্ৰহী গতিকে বিভিন্ন দিশ মই ফঁহিয়াই চাওঁ যদিও মই ৰাজনৈতিক সাংবাদিকতা কৰোঁ কিন্তু মই দেখা পালোঁ যে চাওক আপুনি আপোনাৰ সন্ত্ৰাসবাদী হত্যা কৰিবৰ কাৰণে আমেৰিকাই গৈ পাকিস্তানত সোমাই মাৰিছিল নে নাই তেওঁলোকৰ ট্ৰেড চেণ্টাৰ ধ্বংসৰ পিছত লাডেনক ওছামা বিন লাডেনক প্ৰতিশোধ লৈছিল এতিয়া ভাৰতে যেতিয়া ভাৰতৰ 26 জন কোনো ক্ষেত্ৰতকৈ 28 জন মানুহক যেতিয়া নিৰীহ মানুহক হিন্দুৰ চাই তেওঁলোকৰ ধৰ্ম সুধি প্ৰশ্ন কৰিলে মৃত্যুমুখত পৰিলে ভাৰতে আক্ৰমণ কৰাত তেওঁলোকৰ প্ৰতিটো ক্ষেত্ৰতে আনকি আপুনি চাই দিয়ে যেহেতু সাংবাদিকতা আপোনাৰো এটা জড়িত মানুহ অলপ আগতে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে এটা কথা কৈছে যে এপল কোম্পানীক কৈছে যে এপল কোম্পানীৰ যিকোনো প্ৰডাক্ট ভাৰতত বনাব নালাগে আমেৰিকাত বনাব তাৰমানে তেওঁ অৰ্থনৈতিক অৱৰোধ কৰিব খুজিছে কথাটো তেনেকুৱা ধৰণৰ গতিকে তেওঁ প্ৰতিটো ক্ষেত্ৰতে মাত মাতে আৰু তৃতীয় কথা হ'ল যে পাকিস্তান আৰু ভাৰত দুখন পৰমাণু শক্তিধৰ দেশ যি সময়ত ভাৰতৰ আমাৰ মাননীয় বাজপেয়ী ডাঙৰীয়া আছিলে বাজপেয়ী ডাঙৰীয়াৰ দিনত মানে এই পৰমাণু আপোনাৰ বালিৰ মাজত মৰুভূমিত পৰমাণু পৰীক্ষণৰ বাবে বিভিন্ন হেঁচা কৰিছিল যে পৰীক্ষা কৰিব নালাগে মানে তোমালোক উঠিব নালাগে আমিহে উঠি থাকিম কিন্তু তেওঁ কৈছিল ইয়াত কোনো আমি হেৰি নকৰোঁ কাৰো শান্তিৰ কাৰণে কৰিছোঁ আমি চেষ্টা কৰিছোঁ কেনেকুৱা হয় গতিকে তেওঁ পৰীক্ষা কৰিছিল তাৰপিছত দেখা পালে যে ভাৰত এতিয়া শক্তিধৰ দেশ আৰু এই ভাৰত শক্তিধৰ দেশক আমেৰিকাৰ প্ৰতিটো ক্ষেত্ৰতে সদায় মানে কি কয় আপোনাক যি সময়ত লাগে তেওঁলোকে হকাবধা কৰি পেলাই আমাক শেষ কৰিব বিচাৰে ভেটো দিয়াৰ আপুনি চাওক কিছুদিন আগতে ভাৰতৰ পৰা ডোনাল্ড ট্ৰাম্পে ভাৰতৰ নাগৰিকক শিকলি লগাই বান্ধা আপোনালোকে নিজে দেখিছে শিকলি লগাই ইয়াত তেওঁলোকৰ জাহাজেদি পঠাই দিছিল তাকো কাৰ্গো জাহাজ দি জেনেৰেল জাহাজ নহয় আপোনাৰ বহি অহা জাহাজ নহয় কাৰ্গো জাহাজত গতিকে তাৰপিছত এই ভাৰতে যেতিয়াই তেওঁ মানে যুদ্ধ আৰম্ভ কৰিলে পাকিস্তানৰ ওচৰত যুদ্ধৰ কোনো ক্ষমতা নাইকিয়া হৈ গ'ল আৰু সেই মুহূৰ্তত আপোনালোকে নিশ্চয় মন কৰিছে যে তেওঁলোকে হেৰিৰ ওচৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ওচৰত সেও মানাৰ পিছত কাকুতি কৰিলে মানে সেও মানিলে কাকুতি কৰিলে আপুনি কিবা এটা কৰক তেতিয়া তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰীক ফোন কৰিছে ফোন কৰি পেলাই কৈছে ঠিক আছে বাৰু আপোনালোকে দুখন পৰমাণু থকা ধৰ দেশ আপোনালোকে পৰমাণু কাৰণ আমাৰ ভাৰত বহুত সংযমশীল পাকিস্তানটো সংযমশীল নহয় তেওঁলোকে পৰমাণু দিবও পাৰে একো আচৰিত কথা নহয় গতিকে এনেকুৱা এটা তেওঁ হেৰি কৰিলে ভাৰতৰ মানুহ বহুত চিন্তাশীল তেওঁলোকে চিন্তা কৰিলে যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে চিন্তা কৰিলে প্ৰতিৰক্ষা মন্ত্ৰীয়ে চিন্তা কৰিলে গৃহমন্ত্ৰীয়ে চিন্তা কৰিলে বা তেওঁলোকৰ যি সামৰিক বাহিনীয়ে চিন্তা কৰিলে তাৰপিছত চিন্তা কৰি তেওঁলোকে ঠিক আছে আমি যুদ্ধ বিৰতি কৰিম তেওঁলোকে যদি আমাক আক্ৰমণ নকৰে কিন্তু এতিয়া কথা হ'ল যে আপোনালোকে নিশ্চয় ইতিমধ্যে ঘুনুক ঘানাককৈ ওলাইছে যে পাকিস্তানৰ কিনাৰা হিলছ নামৰ এটা জেগা আছে কিনাৰা হিলছ আমাৰ মানে সূত্ৰৰ খবৰ অনুসৰি এইটো সূত্ৰৰ কথা নুসুধিব কি সূত্ৰৰ খবৰ কিনাৰা হিলছত কিছুমান সুৰংগ আছে এই সুৰংগবিলাকত তেওঁলোকে যিবিলাক আপোনাৰ এটমিক ৱেপেন্স পাৰমাণৱিক ৱেপেন্স তেওঁলোকে তাত মজুত কৰি ৰাখিছে আৰু শুনক এটা আপুনি চাওক আপুনি এটা সৰু উদাহৰণ চাওক এটা সন্তান জন্ম দিওঁতে নাৰ্ছিঙৰ খৰচকে ধৰি 1 লাখ টকা ধৰক কিন্তু এই সন্তানটো লালন পালন কৰিবলৈ আপোনাৰ 30 বছৰ 35 বছৰলৈকে 30 বছৰ বা 25 বছৰলৈকে লালন কৰিব বহুত লাখ টকাৰ প্ৰয়োজন হয়নে নাই তাৰমানে তাৰ লগত 1 লাখৰ লগত আপুনি 20 লাখ টকা যোগ কৰক এটা এটম বম নিউক্লিয়াৰ বম ধৰক বনাওঁতে 35 কোটি টকা লাগিল ধৰি লওক কিন্তু তাক লালন পালন কৰি ৰাখিবলৈ কাৰণে তাক তেনেকৈ 3500 কোটি টকা লাগিব গতিকে পাকিস্তানে তেওঁলোকৰ দেশ দুৰ্ভিক্ষৰ দেশ তেওঁলোকে খালি এটম বম বনাইছে আৰু আমাৰ হাতত মানে এইটো অসমৰ্থিত সূত্ৰৰ খবৰ অনুসৰি তেওঁলোকৰ হাতত 170টা নিউক্লিয়াৰ বম আছে আৰু ভাৰতৰ হাতত 190টামান নিউক্লিয়াৰ বম আছে আৰু ভাৰতে কিন্তু কোনদিন কোৱা নাই কিন্তু তেওঁলোকে 170টা বম আছে আৰু
এই অসমৰ্থিত সূত্ৰৰ খবৰ অনুসৰি যে এই যে যুদ্ধবিৰতি কৰিব লগা হ'ল পাকিস্তানৰ যেতিয়া তেওঁলোকে বিভিন্ন এটেক কৰিছিল ইণ্ডিয়াই ব্ৰাহ্মোছ অস্ত্ৰ দি পেলাই অস্ত্ৰ দি কৰি তেওঁলোকে মানে কিনাৰা হিলছত কৰা নাই তেওঁলোকে কাষত এয়াৰ ষ্ট্ৰিপত কৰিছিল কৰোঁতে তাৰ পৰা কিছুমান কম্পন হৈছিলে কম্পনৰ পৰা ফলত এই কিৰাণা যিটো হিলছ আছে ভূমিকম্প কিৰাণা হিলছ যিটো আছিল কিৰাণা হিলছত তাত যিটো নিউক্লিয়াৰ ৱেপনছ আছে তাতে নিউক্লিয়াৰ ৱেপনছত তাত গৈ এফেক্ট কৰিছিলে এফেক্ট কৰাৰ কাৰণে তেওঁলোকে ভয় খালে আৰু তেওঁলোকৰ তাৰ পৰা হেৰি ওলাল ৰেডিয়েশ্যন বা তেওঁলোকৰ ভূমিকম্প আপোনালোকে মন কৰিব 4-5 তাৰিখে 3-4টাকৈ ভূমিকম্প তেওঁলোকৰ হৈছে এতিয়াও 2-এটা ভূমিকম্প প্ৰতিদিনে হৈ আছে তেওঁলোকৰ আৰু তাৰপিছত আমেৰিকাৰ তেওঁলোকৰ যিখন এজেণ্ট আছে চোৰাংচোৱা বিভাগে তেওঁলোকক খবৰ দিলে যে আমেৰিকাত পাকিস্তানৰ বৰ ডাঙৰ ঘটনা হৈছে লগে লগে আমাৰ ডোনাল্ড ট্ৰাম্পে ভাৰতৰ কূটনীতি কৰাৰ নিচিনাই ক'লে মানে ভাৰতক ক'লে আপোনালোকে যুদ্ধবিৰতি কৰক ভাৰতে ক'লে যে ঠিক আছে আমি যুদ্ধবিৰতি কৰিম তেওঁলোকে যদি আমাক কোনো এটেক নকৰে আমিতো সন্ত্ৰাসবাদৰ বিৰুদ্ধে কৰিছোঁ আমি সাধাৰণ নাগৰিকৰ বিৰুদ্ধে কৰা নাই গতিকে তাৰপিছত আমেৰিকাই এখন এৰিয়েল মানে যিখন পাৰমাণৱিক বিকিৰণ হয় যে বিকিৰণ যিটো হয় ৰেডিয়েশ্যন মাপ কৰিব পৰা এখন বিশেষ বিমান তেওঁলোকে পঠাই দিছে সেইবিলাক চাইণ্টিফিক বিমান থাকে সেই বিমানখন কিনাৰা হিলছৰ ওপৰত উৰিছে তেওঁলোকে ৰেডিয়েশ্যন মাপ কৰিছে আৰু ইতিমধ্যে ইজিপ্তৰ এখন পঠাইছে ইজিপ্তৰ 2খন বিমানে তাত কৰিছে গতিকে আপুনি চাওক পাকিস্তান হয়তো এই এটমিক এনাৰ্জি বা পাৰমাণৱিক বোম তেওঁলোকে কিবা এটা কৰিব বিচাৰিছিল বা পাৰমাণৱিক বোমৰ কিবা এটা সম্ভেদ হৈছিল আৰু সেইকাৰণে ভাৰতক ডোনাল্ড ট্ৰাম্পে মানে যুদ্ধবিৰতি কৰিবলৈ বাধ্য কৰালে আমাৰ সূত্ৰৰ মতে সেইটো হয় মই ধন্যবাদ জনাইছোঁ মই এতিয়া কৰ্ণেল তালুকদাৰ ছাৰৰ ওচৰলৈ আহিছোঁ আৰু ছাৰক এই কথাটোৱে ক'ব বিচাৰিছোঁ উপৰোক্ত বক্তাই এই কথাটো কৈছে যে ইজিপ্ত আহিছে কোনোবা আহিছে এনেধৰণৰ কথা এই পৰিস্থিতি সুযোগ ল'বলৈ সকলো ৰাষ্ট্ৰই অপেক্ষা কৰি থাকে সুবিধা চাই এতিয়া তেনেকুৱা ঘটনাও দেখা গৈছে বাংলাদেশৰ ক্ষেত্ৰতো তেনেকুৱা ঘটনা দেখা গৈছে আৰু শেহতীয়াকৈ চীনৰ ক্ষেত্ৰত সেই ঘটনা দেখা গৈছে মই ছাৰক এই কথাটো সুধিব বিচাৰিছোঁ চীনে শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ 27টা ঠাই নিজৰ বুলি দাবী কৰিছে নিজৰ বুলি দাবী কৰিবলৈ গৈ সেই ঠাইখিনিৰ নাম স্থানীয় ভাষা অনুসৰি তেওঁলোকে সলনি কৰিছে তাৰ ভিতৰত আছে 15টা পৰ্বত 2খন নদী আৰু আছে এটা হ্ৰদ আৰু 5টা আৱাসিক অঞ্চল আমাৰ ৰেচিডেঞ্চিয়েল অঞ্চল আছে এনেধৰণৰ কৰি চীনে কৈছে যে এইখিনি প্ৰকৃততে চীনৰ ভূমি আৰু সেই দাবী আমাৰ বৈদেশিক মন্ত্ৰালয়ে অফৰাই পঠাইছে সেইটো সমানেই সঁচা ছাৰে এই ঘটনা সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব হয় পাংকৰ মই আমাৰ শৰ্মা ডাঙৰীয়া কোৱা কথাটো মই অলপ এইটো যিহেতুকে খুব ডাঙৰ এটা ঘটনা এইটোৰ বিষয়ে আৰু অলপ বিস্তৃতভাৱে মই ক'ম প্ৰথমতে আপুনি সোধা প্ৰশ্নটোৰ উত্তৰে মই দিছোঁ বাৰু যে চাওক পুৰণা টিবেট অঞ্চলখন যিহেতুকে আমাৰ পুৰণা ভাৰত আৰু পুৰণা চীনৰ মাজৰ এটা মানে হেৰি বাফাৰ ষ্টেট হিচাপে আছিলে আৰু শান্তিপূৰ্ণ এখন দেশ তাৰ কোনো মানে প্ৰকৃততে মাৰ্কিং কৰা বাউণ্ডাৰীও নাছিলে তেনেকুৱা ধৰণৰ আৰু হিমালয়ৰ ওপৰৰ আমি কি কওঁ মৰুভূমি নিচিনা আৰু মানে পৃষ্ঠভূমি গতিকে এইখন ঠাই যিহেতুকে আগতে কেতিয়াবাৰ দিনত চীনৰ ৰজাই ৰাজত্ব কৰিছিলে আমি যেনেকৈ এতিয়া আমি যদি কওঁ যে আমাৰ ভাৰতবৰ্ষৰ মহাৰাজা ৰঞ্জিত সিঙে আফগানিস্তানতো ৰাজত্ব কৰিছিলে বেলুচিস্তান আছিলে আমাক লাগে এতিয়া গতিকে এনেকুৱা ধৰণৰ কথা এটা কৈ পেলাই তেওঁলোকে লাহে লাহে 1954 চনত দলাই লামাৰ আক্ৰমণ কৰি আমাৰ তাৰ ধৰ্মীয় গুৰু আৰু শাসক দলাই লামাক যিহেতুকে ধৰিব নোৱাৰি পেলাই তেওঁ পলাই গুচি আহিলে তাৰপিছত তেওঁলোকে আহি পেলাই তিব্বতত বহি গ'ল কিন্তু তেওঁলোকে সদায় কয় যে অৰুণাচল প্ৰদেশ তিব্বতৰ চাউথ তিব্বতৰ অঞ্চল গতিকে তেওঁলোকে যিহেতুকে সেইটো কয় কিন্তু আমাৰ যেতিয়া আমি স্বাধীনতা লওঁ আমিতো ব্ৰিটিছৰ হাতত আছিলোঁ গতিকে ব্ৰিটিছৰ দিনতে তেতিয়াই আমাক সমজাই দিছিলে লাইনটো যে আমাৰ এইটো হৈছে লাইন চ' ডেট ইজ দি লাইন আৰু তেওঁলোকে এখন মেপ এখন দি দিছে দিছ ইজ ইণ্ডিয়া আমাৰ ইণ্ডিয়া আমি সেই হিচাপে আমি স্বাধীন হৈ গ'লোঁ এই কথাটো চোৱেন লাই নামানিছিলে আৰু চোৱেন লাই তেতিয়াই 62ৰ আগতে আমাৰ ওচৰত আহি পেলাই নেহৰুৰ লগত কথা বতৰা পাতিবৰ কাৰণে আহিব বিচাৰিছিলে বাট উই ডিড নট এগ্ৰি টু হিজ প্ৰপ'জেলছ কিন্তু ম্যানমাৰত গৈছিলে তেতিয়া দিনৰ ব্ৰহ্মদেশত তেওঁলোকে মানি লৈছিলে গতিকে তেওঁলোকৰ বহুত ঠাই তেওঁলোকে লৈ গ'ল
আমি কিন্তু সেই কথাটো আমি তেতিয়াই মানি নল'লোঁ তেওঁলোকৰ প্ৰপ'জাল আৰু আমি তেতিয়াই আমাৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি হিচাপে গোটেই এৰিয়াটোক আমাৰ তলত ৰাখি পেলাই লাহে লাহে আমি সেইখনক আমাৰ ভাৰতৰ মানে ভাৰতীয় সংস্কৃতিৰ লগত আছিলেই আগতেও মই এইখিনিতে ক'ব বিচাৰিছোঁ যে এটা খুব ভাল অধ্যয়ন এটা আজি যোৱা 4-5 বছৰমানৰ ভিতৰতে হৈ পেলাই যোৱা বছৰ ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি ইটানগৰত পাব্লিছ কৰিছে দেই এখন দস্তাবেজ মানে ৰিচাৰ্চ পেপাৰ এইখনত মানে তাত গৈ আমি হেৰিটো গৈছে আৰু সেইখন যিদিনাখন চৰকাৰে মানে হেৰি কৰে একচেপ্ট কৰে সেইদিনাখনে মই আৰু মোৰ বন্ধু ব্ৰজেন বৰা আমি দুইজনে ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিত আমাক এটা সৰু কিবা টক দিবৰ কাৰণে কৈছিলে আমি তাত আছিলোঁ তাত আমাক এই গোটেই হেৰিখনো দেখুৱাইছিলে যে অৰুণাচলৰ মানুহৰ ভাৰতৰ স্বাধীনতা যুদ্ধত কোন কোন মানুহৰ নেপথ্যত থাকি আনচাং হিৰোবিলাকৰ লাইফবিলাক তাত গোটেইবিলাক লিপিবদ্ধ কৰা হৈছে তাৰমানে অৰুণাচলৰ মানুহে ব্ৰিটিছৰ শাসনৰ পৰাও যুদ্ধত আমাৰ লগত আছিলে সেইবিলাক লিপিবদ্ধ হৈ আছে কিন্তু চীনে যিহেতুকে তেওঁলোকে চাউথ টিবেট বুলি পেলাই তেওঁলোককতো পাৰিলে গোটেইখন লাগে তেওঁলোকে মংগোলিয়া দখল কৰিলে ই দখল কৰি চাৰিওফালে গতিকে চাউথ চাইনা চিখন লাগে তাৰ ৰিভছ একদম গৈ পেলাই মানে চাউথ চাইনা চিৰ একদম তলৰ ফালে গৈ পেলাই দখল কৰিব আৰম্ভ কৰিলে ৰিফবিলাক নতুনকৈ ক্ৰিয়েট কৰি তাত সেইবিলাকত মানে মিলিটাৰী ঘাটি বনোৱা আৰম্ভ কৰিলে আৰু সেইকাৰণে সেইটো এটা বেলেগ চেপ্টাৰ হৈ পৰিছে গোটেই পৃথিৱীৰ কাৰণে বিশেষ কৰি ৱেষ্টাৰ্ণ ৱৰ্ল্ডৰ কাৰণে বা ভাৰতৰ কাৰণে কিন্তু মই ক'ব বিচাৰোঁ যে এওঁলোকে যে নতুন নতুন নাম দি এইবিলাক কৰিছে তাৰ মানে অৰ্থটো এইটোৱে হৈছে যে চীনে এই গোটেই বস্তুটো লিপিবদ্ধ কৰি আজিৰ দিনত জিনপিঙে নোৱাৰিলেও জিনপিঙৰ কোনোবা ল'ৰা ছোৱালী 1-2 চনৰ পিছতো আমাৰ উত্তৰাধিকো অৰুণাচলখন যে চীনৰ এই কথাটো তেওঁলোকে মানে হয় প্ৰতিফল কৰি থ'ব বিচাৰিছে গোটেই পৃথিৱীকে জনাব বিচাৰিছে যিটো আমি নামানো আৰু সেইটো হ'ব নোৱাৰে সেইকাৰণে আমিও তাৰ প্ৰত্যুত্তৰত আমিতো নিজা নাম দিয়া নাই অৰুণাচলৰ মানুহবিলাকে নিজে নিজৰ ঠাইবিলাকৰ নিজে নাম দিছে অৰুণাচল নামটো যদিও মানে হেৰি কৰা হৈছিলে আমাৰ ইয়াতো আমাৰ ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকাৰো বহুত হেৰি আছে মানে অৰুণাচলৰ মানুহৰ অন্তৰত গৈ পেলাই কেনেকুৱা ভাৰতীয়তাবাদ অসমৰ বা ভাৰতীয়তাবাদ আমাৰ দেশৰ প্ৰেমৰ কথাবিলাক তেওঁলোকৰ ভিতৰত সোমাই পৰিছিলে গতিকে যিবিলাক অঞ্চলত এনেকুৱা ধৰণৰ কথা হৈছে অৰুণাচলে সেইটো বৰ্তমানৰ অৰুণাচলে সেইটো স্বীকাৰ কৰা নাই গোটেই পৃথিৱীয়ে কোনোদিনে স্বীকাৰ কৰা নকৰেও হয়তো চীনৰ কিছুমান চামচাই তেনেকুৱা এটা হয়তো একচেপ্ট মানে সেইখন মেপ বা নামবিলাক একচেপ্ট কৰিব পাৰে আমিতো নকৰোঁৱেই নাম দি থাকোঁ নাম দিলে কি হ'ব নাম দিলে কিবা এটা হ'ব নেকি অৰুণাচল আমাৰ একেবাৰে অতি মানে মানে অবিচ্ছেদ্য মানে আমাৰ এটা অবিভেদ্য অংগ গতিকে ইয়াত চীনে যিয়েই কৰি নাথাকক তাত ইট কেনট আৰু এতিয়া আজিৰ দিনত ভাৰতৰ লগত সংঘৰ্ষ কৰি বলেৰে অৰুণাচল প্ৰদেশক চীনৰ ভিতৰলৈ নিয়াটো কোনো প্ৰকাৰে সম্ভৱপৰ নহয় ছাৰে আমাৰ দীপাংকৰ দাৰ এটা প্ৰশ্নৰ উত্তৰ আপুনি অকণমান সংযোজন কৰিম বুলি কৈছিলে হয় আমাৰ কিনাৰা হিলছৰ যি হয় মই এইটো ক'ব বিচাৰিছোঁ যে এই যে আমি শেষত গৈ পেলাই উপায় নাপাই পেলাই আমি 10 তাৰিখে এয়াৰ ষ্ট্ৰাইক কৰিব লগা হৈ গ'ল গতিকে আমি যেতিয়া 10 তাৰিখ মানে এটেক কৰিছিলোঁ 11খন ঠাই আমি চিলেক্ট কৰিছিলোঁ গতিকে আমাৰ এয়াৰ ষ্ট্ৰাইকে হওক আমি মিছাইল ষ্ট্ৰাইকে হওক আৰ্মি ষ্ট্ৰাইকে হওক গতিকে 5খন ঠাই আমি জম্মু এণ্ড কাশ্মীৰ আৰু পাকিস্তান অকুপাইড কাশ্মীৰৰ ফালে লৈছিলোঁ আৰু পাকিস্তান অকুপাইড কাশ্মীৰৰ ভিতৰত আৰু 4খন ঠাই আমি তলৰ ফালে মানে হেৰি কৰিছিলোঁ আৰু এইটো হৈছে চাৰগোডা এৰিয়াটোৰ এটা মানে হেৰি এয়াৰ বেছ
গতিকে সাৰগোদা এয়াৰবেছৰ কাষতে আছে কিৰাণা হিলছ হয় কিৰাণা হিলছত তেওঁলোকৰ ফেচিলিটি আছিল এই কথাটো আমি নিশ্চয় গম পাইছিলোঁ গতিকে আমি জনা সূত্ৰমতে এতিয়া যিবিলাক ওলাইছে এই কিৰাণা হিলছৰ ভিতৰত 5খন বা 6খন দুৱাৰ আছিলে তাৰে হয়তো 4খন মানে আমাৰ মিছাইলে হিট কৰিছে গতিকে মিছাইলে হিট কৰাৰ পিছত তাত 4.11 মেগনিটিউডৰ মানে আৰ্থকুৱেক নে জোকাৰণি হৈছে মানে ভিক্টৰ স্কেলত সেইটো আচলতে আৰ্থকুৱেক হ'লেতো 20-25 কিলোমিটাৰ মানুহে গম পালেহেঁতেন কিন্তু সেইটো 4-5 কিলোমিটাৰ মানতে মানে আবদ্ধ আছিলে গতিকে এই যিহেতুকে আৰু তাৰ পিছতো হৈছে হয়তো গতিকে এই 4-5খন দুৱাৰৰ পিছত আমি জনামতে যি এনেকৈ আমাৰ বিশেষজ্ঞবিলাকক শুনাৰ পিছত আমি গম পাইছোঁ যে হয়তো আৰু 2-3খন দৰ্জা আছিলে বন্ধ আছে কিন্তু এই যে 3-4খন দৰ্জা মানে মুখত হিট কৰিছে গতিকে তাৰ ভিতৰত থকা কিমানটা বা আছে ভিতৰত নাজানো সেইবিলাকত মানে চেম্বাৰ কৰি পেলাই থোৱা আছে হয়তো আৰু এই ঠাইখিনি মই প্ৰথমতে কিৰাণা হিলছৰ সাৰগোদাৰ কথাটো কৈলোঁ আৰু অলপমান বুজাইলোঁ তাৰপিছত আৰু দুটাৰ কথা ক'ম হয়তো ভিতৰত আৰু বহুকেইটা আছে গতিকে তাত এই বস্তুবিলাক সাব ক্ৰিটিকেল মাছ হিচাপে আছে কাৰণ যেতিয়াই ক্ৰিটিকেল মাছত আহে তেতিয়া নিউক্লিয়াৰ এক্সপ্ল'জন হ'ব ইউৰেনিয়ামেই হওক বা প্লুটনিয়ামেই হওক ফিছাইল মেটেৰিয়েললৈকে হওক বা ফিউজন মেটেৰিয়েল হওক ক্ৰিটিকেল মাছত এটা আহিব লাগে গতিকে হয়তো মানে আমি হেৰি হিচাপে এনেধৰণৰ ব্যক্তিয়ে কোৱা হিচাপে যে 10 কিলোমান হয়তো ইউৰেনিয়ামত যদি এটা ক্ৰিটিকেল মাছ হয় তেতিয়াহ'লে হয়তো 5 কিলোমানকৈ আঁতৰ কৰি থৈ পেলাই কেছৰ ভিতৰত থৈ তাতো হয়তো এক্সপ্ল'জিভ থোৱা আছে যে যেতিয়াই এক্সপ্ল'ড কৰিব লাগিব সেইকেইটা আহি পেলাই সোমাই পেলাই ক্ৰিটিকেল মাছ হ'ব আৰু এক্সপ্ল'ড হ'ব আৰু ডেট উইল টেক জাষ্ট ফ্ৰেকশ্যন অফ এ ছেকেণ্ড গতিকে এই গোটেই বস্তুবিলাক য'ত থোৱা আছে চাব ক্ৰিটিকেল মাছত যদি এনেকুৱা ধৰণৰ এই আমাৰ হিট কৰিছে তেতিয়া যদি এই চাব ক্ৰিটিকেল মাছবিলাক গৈছে তেতিয়া সেইবিলাকক কুক অফ বুলি কয় কুক অফ মানে সেইটো গৈছে আমাৰ যেনেকৈ হিলো এটা মাৰিলে যদি সি যদি ধমকৈ আৱাজ নকৰি পেলাই হেৰি ফুটি নাযায় ফুচ চৰিও যায় নহয় কিছুমান মানে মই কথাটো এটা উদাহৰণে দিছোঁ দেই গতিকে ঠিক তেনেকুৱা ধৰণে এই কুক অফ যদি হৈছে তাৰ কাৰণে হয়তো তাৰ ৰেডিয়েশ্যন তললৈ গৈছে আৰু সেইটোতে এই জোকাৰণিবিলাক হৈছে যে 4.1 বা 4.0 এইবিলাক হৈছে হয় গতিকে কিৰাণা হিলছৰ আমি 4-5খনমান যিহেতুকে আমি কৰিছোঁ তাৰ ভিতৰত যদি আমি এই কুক অফ হৈছে নিশ্চয় হৈছে কাৰণ নহ'লেতো এইটো নহ'লেহেঁতেন কুক অফ যদি হৈছে ৰেডিয়েশ্যন স্প্লিট হৈছে আৰু সেই সুৰংগৰ ভিতৰত আৰু তাত যদি যিবিলাক মানুহ আছিলে কিমান মানুহ আছিলে এইটো ক'বই নোৱাৰোঁ বহুত মানুহ আছিলে হয়তো সেইবিলাকতো আৰু আল্লাহকে পাছ মানুহ হৈ নাথাকিব হয় এইবিলাক নাথাকে আৰু সেইবিলাক যে কেতিয়ালৈকে ব্যৱহাৰ কৰিব পৰা যাব হয়তো 500-1000-800 বছৰলৈকেতো এনেও এইবিলাক নোৱাৰে 700-800 বছৰ গতিকে সিমান দিনলৈকে সেইটো যোৱা বুলি ধৰিব লাগিব কিৰাণা হিলছ হয় এতিয়া আৰু দুটা মানে ঠাইত আমি আমাৰ হিট কৰা গৈছিলে এটা হৈছে জাকবাবাদ এয়াৰবেছ জাকবাবাদ এয়াৰফিল্ডছৰ কাষতে চুগাই হিল বুলি এটা মানে পাহাৰ আছে এখন চুগাই হিলতো সুৰংগত এই হেৰিবিলাক আছে আমি তাতেও হিট কৰিছোঁ আৰু তাতেও ভাল ধৰণে হিট কৰিছোঁ আৰু তাৰ যিখন এয়াৰফিল্ড আছিলে তাত প্ৰথমতে F-16বিলাক আনিছিলে গতিকে F-16ৰ গোটেই আমেৰিকাৰ চামধাম গোটেই মানে ভাল কৰা কৰা চববিলাক বস্তু আছে আৰু ৱৰ্কশ্বপ আঙন্য তাৰে মানুহ এজনে কৈছে যে 52জন মানুহ বোলে তাতে মৰিছে তাতে এইটো সিহঁতৰ পাকিস্তানৰ নিউজ দেই হয় তেখেতৰ নিউজ গতিকে এইবিলাক মানুহ কৰা গতিকে তাতে যদি 52জন আছিলে আৰু ইফালেতো আৰু কিমান আছিলে তাৰ ঠিকেই নাই গতিকে সেইটোতো হিট কৰিছে গতিকে সেইটোতো যে চুগাই হিলত যেতিয়া হিট কৰিছে তেতিয়া F-16টো আছিলে পিছৰ ফালে পিছে F-16 ডেলিভাৰী মানে কৰাৰ মানে দায়িত্ব ল'লেহেঁতেন আৰু নহ'লে মিৰাজবিলাক মডিফাই কৰি পেলাই সেইবিলাকে কৰাৰ কাৰণে তাত থোৱা হৈছে গতিকে জাকবাবাদ উই হেভ হিট এণ্ড হিট বেডলি চুগাই হিলছ সেইটো এটা গ'ল হয়তো চুগাই হিলছ আৰু এই কিৰাণা হিলছ এই দুই ঠাইত হয়তো মই কৈছোঁ দেই যে কাৰণ এতিয়া বহুত ডিছকাশ্যন চলিছে যে এইবিলাক আমেৰিকাৰ পৰাই বম নহয়তো দিছ মে বি আমেৰিকান বম্বছ মানে দে আৰ ষ্ট'ৰিং ইট ক্লেণ্ডেষ্টিনলি ষ্ট'ৰ কৰি ৰাখিছে এজ পাৰ্ট অফ দেয়াৰ নেটো এগেইনষ্ট ৰাছিয়া এগেইনষ্ট ইণ্ডিয়া এগেইনষ্ট চাইনা হোৱাট এভাৰ ইট ইজ যিয়ে নহওক আৰু এই বস্তুটো মানে একদম ইমানেই ছিক্ৰেট আছিলে আমাৰ ছিক্ৰেট এজেঞ্চিৰো হয়তো অলপমান লাপৰৱাহীয়ে হ'ল তেওঁলোকে এইটো গম পোৱা নাছিলে বাট এইটো নিশ্চয় গম পাইছিলে যে তাত কিবা নিউক্লিয়াৰ ৱেপনছ আছিলে এই দুটা হৈ গ'ল জাকবাবাদ হিট কৰিছে আৰু তাতেও 5.1
ৰিডিং আছিলে ভিক্টৰ স্কেলত চ' তাতেও কুক অফ নিশ্চয় হৈছে গতিকে কুক অফ যদি হৈছে তাৰমানে সেইটোৰ ভিতৰৰো টানেলৰ ভিতৰত নট ইউজেবল গন ফৰ 6 ফিনিছ আহিলে এতিয়া আমি মষ্ট ইম্পৰ্টেণ্ট আছিলে যে আমি বহুত বছৰৰ পৰাই এই কাহুতাত মানে পাকিস্তানে এটম বম তৈয়াৰ কৰিছে কাহুতাত ৰাখিছে এনেকুৱা ধৰণৰ আমি কথাটো শুনি থাকোঁ নহয় হয় এইটো হৈছে যে কাহুতাৰ ওচৰতে আমাৰ যিটো এয়াৰবেছ আছে সেইটো এয়াৰবেছত নুৰ খান ৰাৱলপিণ্ডিৰ কাষত সেইটো হয় নুৰ খান মানে এডজাষ্টেণ্ট টু ইট আৰু গতিকে তাতে এয়াৰপৰ্টটো হৈছে চাকলালা ওলাইছে হয় গতিকে এইটোত নুৰ খানৰ যেতিয়া ওপৰত মানে ক্ৰেটাৰ দেখিলে হিউজ ক্ৰেটাৰ বুজিছে নাই তাৰপিছত মানে পাকিস্তানৰ হুঁচ উৰি গ'ল তেতিয়াহে সিহঁতে নিট আহি গ'ল অ' মাই গড কি হ'ল আৰু লগে লগে আমেৰিকাৰ জাহাজ হয়তো আপুনি কোৱাৰ নিচিনা শৰ্মা ডাঙৰীয়া তেওঁলোকৰ হয়তো নিউক্লিয়াৰ ৰেডিয়েশ্যন এছেছমেণ্ট কৰা জাহাজ আগতেই পঠিয়াই দিছিলে এইটো গম পাই পেলাই নহ'লে আমেৰিকাৰ পৰা ইমান সোনকালে কেনেকৈ আহি পায় ৰাতিপুৱা 5টা বজাত নিউক্লিয়াৰ ছাইটৰ ওপৰত এছেছমেণ্ট কৰি থকা গৈছে তেওঁলোকৰ কিবা 350 এয়াৰক্ৰাফ্ট হয় গতিকে এনেকুৱা যদি এটা অৱস্থা তাৰমানে আমেৰিকাই এইটো গমেই পাইছিলে আগতে লৈ আনিছিলে হয়তো এইখন ক'ৰবাত ওচৰতে আছিলে এছেছমেণ্ট কৰাৰ কাৰণে আৰু নাইবা যুদ্ধ আৰম্ভৰ ক্ষেত্ৰতে তেতিয়াই গম পাইছে যে এইবিলাকত যদি কৰে তেতিয়াহ'লে ইট উইল বি ৰিকোৱাৰ্ড চ' বেটাৰ বি অন দি ৱে এইটো হ'ব পাৰে হয়তো হ'ব পাৰে হয় তাৰপিছত মানে ভালটো চাওক যে এইটো কৰাৰ পিছতে তেওঁলোকে মানে যেতিয়া তেওঁলোকৰ মুখ মেলা গ'ল নহয় তেতিয়া তেওঁলোকে এইফালে ফোন কৰা আৰম্ভ কৰিলে সেইফালে ফোন কৰা আৰম্ভ কৰিলে আমাৰ কি হ'ল মৰিলোঁ কৰা বচাওঁ যুদ্ধ বন্ধ কৰক তেতিয়াহে তেওঁলোকে নিজ আহি পেলাই চাৰিওফালে ফোন ঘুমোৱা মানে কৰা আৰম্ভ কৰিলে আৰু তেতিয়া মানে মোৰ বোধেৰে এই যে ভাইচ প্ৰেচিডেণ্ট ভান্স আহিছিলে তেওঁতো জয়পুৰত থাকিবলৈ কৈছে ইন দিছ ৱাৰ উই উইল নট ইণ্টাৰফেয়াৰ ইন ইণ্ডো পাকিস্তান ৱাৰ তেওঁৰ ঘৈণীয়েক ইণ্ডিয়ান মানে অৰিজিনেল ইণ্ডিয়ান অৰিজিনেল গতিকে তেওঁৰ এটা ভাল ভাৱ আছিলে ভাল ভাৱতে কিবা এটা কৈ গ'ল আৰু তাত গৈ দুদিনৰ পিছতে কি কৰিলে তেওঁ আহি ক'লে অ' মাই গড দি নিউক্লিয়াৰ বম্বছ আৰ ইন দেয়াৰ মিছাইলছ এণ্ড অল ইট ইজ গোইং টু বি এ নিউক্লিয়াৰ ৱাৰ চ' ষ্টপ ইট কৰি পেলাই তেওঁলোকৰ ছেক্ৰেটাৰী অফ ষ্টেটে ফোন কৰিলে এইপিনে আৰু এইফালে আমাক সোধোতে আমাৰতো পজিশ্যনটো এইটোৱে আছিলে যে আমিতো যুদ্ধ কৰা নাই যুদ্ধ কৰিছে মানে এইবিলাক কৰিছে পাকিস্তানে গতিকে পাকিস্তানে বন্ধ কৰিলেতো আমি এনেও বন্ধ কৰিম আমিতো এনেও বন্ধ টেৰৰিজিম বন্ধ কৰিব লাগে এটেক বন্ধ কৰিব আমিও কৰিম এনেকুৱা ধৰণৰ কথা এটা কওঁতে হয়তো মানে ডোনাল্ড ট্ৰাম্পৰ ফালৰ পৰা পাকিস্তানক কৈছে গ' এণ্ড বেগ and accept whatever India is telling. You speak to India. ভাৰতৰ লগত কথা পাতা আৰু যি কয় তাকে মানি লৈ পেলাই তুমি বন্ধ কৰা এইটো নহ'লে বন্ধ নকৰিলে হয়তো আৰু যদি কিবা হয় তেতিয়াহ'লে কাৰণ তেতিয়া তেওঁলোকে অলৰেডি ভয় খাইছিলে যে কিজানি ৰেডিয়েশ্যন অলৰেডি স্প্লিট হোৱা আৰম্ভই হৈছে কুক অফতো হৈ যায় আৰু কুক অফৰ পৰা চাব ক্ৰিটিকেল মাছ কিজানি ক'ৰবাত হৈয়ে মানে চ' মেনি ইফছ এণ্ড বাটছ এটা আছে গতিকে এই নুৰ খান এয়াৰবেছৰ যিটো মানে হেৰি হৈ গ'ল প্ৰব্লেমটো এইটো চবতকৈ বেছি এই তিনিটাৰ ভিতৰতে এটা মানে হেৰি হিলাই দিছে কিৰাণা হিলৰ উপৰিও আৰু এইখিনিতে মই এইটো ক'ব বিচাৰিছোঁ এই যে আজি মিডিয়াত ওলাই আছে যে হয়তো এইবিলাক নাটক আমেৰিকাৰ আৰু এই পাকিস্তানৰ হয়তো নাছিলেই পাকিস্তানৰ এই খান চাহাবে চুৰ কৰি অনা বুলি এইবিলাক কৈ পেলাই কৰা এইবিলাক কিজানি আমেৰিকান বেষ্ট ষ্টৰি আছিলে তেতিয়াৰ দিনত হয় কাৰণ তেতিয়াৰ দিনৰ পৰাই পাকিস্তানক আমেৰিকাই ব্যৱহাৰ কৰি আহিছে ৰাছিয়াৰ এগেইনষ্টে এইটো পৰৱৰ্তী কালত যেতিয়া আফগানিস্তানৰ গোটেই ঘটনাটো ছেটেল ডাউন হৈ গ'ল তেতিয়াহে কিন্তু ইমান দিনে কিয় পইচা দি আছে বাৰু F-16 মেইনটেইন কৰিবলৈ পইচা দিয়ে তাৰপিছত এতিয়া $1 বিলিয়ন লোন দিবৰ কাৰণে আমেৰিকা গোটেইবিলাক আৰু মাজে মাজে পইচাই দি থাকে কিহৰ কাৰণে দি থাকে বাৰু আমাৰ কেছতে ভাবকচোন আমাৰ ঘৰত যদি কোনোবা
কোনোবা এজন মানে কাৰোবাৰ লগত আমাৰ এটা কিবা এটা ইণ্টাৰেষ্ট থাকে ঘৰৰ কাষৰ মানুহ এজন ক'ৰবাত গৈ আছে গতিকে আমাৰ ঘৰৰ গোটেই চিক্ৰেটবিলাক জানে গতিকে মানুহজনে কেতিয়াবা আহিলে আমি আৰু যা লৈ যা 200 টকা আমি জানো যে আমাৰ গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া লাগি থাকে গোটেই ঘৰৰ গম পায় যোৱা ভাইটো লৈ যায় এনেকুৱা কথা আৰু চ' দে আৰ অলছ' ডুইং দি ছেইম থিং দেয়াৰ nuclear weapons are hidden in their area so they have to look after the interest of Pakistan আৰু পাকিস্তানৰ মাজতে এই মানে ভুলটোৱে কৰিলে যে আমেৰিকাৰ ওপৰত গোটেইখিনি ভৰসা নকৰি ইণ্ডিয়াৰ যেহেতুকে মেইন এনিমি আমাৰ উত্তৰ পূবৰ ফালে আছে গতিকে উত্তৰ পূবৰ লগত চীনৰ লগত লগ লাগি পেলাই they have started buying চীনৰ মানে হাতিয়াৰ কিনা আৰম্ভ কৰিলে চীনৰ এই ইকুইপমেণ্ট যিটো তেওঁলোকক ফেল মাৰিলে HB চীনৰ হাতিয়াৰো বিশ্বৰ চীনৰ চব সম্পূৰ্ণ গতিকে এই গোটেই কেছটো ঠিক এনেকুৱা ধৰণৰ হোৱাৰ পিছতে মই ভাবোঁ যে আমেৰিকাই এইটো গোটেইটো মানে ফাদিল হয়তো হৈ গৈছে এতিয়া বিশ্বই বুজি পাইছে কিন্তু যদি বুজি কিছুমানে পোৱাও নাই এতিয়া বুজি পাব লাগে যে ইয়াত আমেৰিকাৰ এটা তলৰ হেৰি আছে কিচিঞ্জাৰে বোধহয় কিচিঞ্জাৰে নেকি এটা কোৱা এষাৰ কথা মই ক'ব বিচাৰিছোঁ তেওঁ কৈছিলে যে ইট ইজ ডেঞ্জাৰাছ টু বি এন এনিমি অফ US এণ্ড ইট ইজ ফেটেল টু বি এ ফ্ৰেণ্ড অফ US গতিকে পাকিস্তানৰ ক্ষেত্ৰত বোধহয় সেইটোৱে হ'ল যে ফ্ৰেণ্ড অফ US হৈ পেলাই এতিয়া ফেটেল এটা ষ্টেজত আহি গ'ল আৰু এই তিনিটাৰ বাহিৰত যি তেওঁলোকৰ আমাৰ এয়াৰ ষ্ট্ৰাইক যি 11খন ঠাইত হৈছিলে 6খনটো বেডলি হিট বাট এই তিনিটা যি আমাৰ এই নিউক্লিয়াৰ ফেচিলিটিজৰ কথা দিছ 3 হেয়াৰ আৰ most important aspect of the whole thing have we really finished the nuclear capability আমাক যিটোৰে নেকি আমাক মানে এৰি কৰি থাকে আৰু নিউক্লিয়াৰ দম দি থাকে সেইটো আমি শেষ কৰিলোঁ নেকি এনেকুৱা ধৰণৰ কথাবিলাক এতিয়া ইজৰাইলৰ বিশেষজ্ঞই আমাক সোধা আৰম্ভ কৰিছে আৰু বিভিন্ন দেশৰ গতিকে এই হয়তো কিছুদিনৰ ভিতৰতে ইয়াক লুকাই ৰাখিব নোৱাৰিব নিশ্চয় বিশ্বৰ পোহৰলৈ আহিব হয় স্পষ্ট হ'ব মই কৰ্ণেল ছাৰক ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্ট যুক্তিনিষ্ঠভাৱে আপোনালোকক এই কথাখিনি ক'লে আমি পাতি আছোঁ যুদ্ধ কথা কিছু সময়ৰ পাছত পুনৰ আমাৰ আলোচনালৈ উভতি আহিম এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम सेफ শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 94357
07133 আৰু 9707967285 बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम सेफ। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है। বিৰতিৰ পাছত পুনৰ যুদ্ধ কথালৈ আপোনালোকক আদৰিছোঁ। মই এতিয়া আহিছোঁ দীপংকৰ দেৱ শৰ্মাৰ ওচৰলৈ আৰু দেৱ শৰ্মা ডাঙৰীয়াৰ পৰা মই এটা কথা জানিব বিচাৰিছোঁ। যুদ্ধকালীন এই পৰিস্থিতিক লৈ আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ভাষণ দিলে। ভাষণ দিয়াৰ পাছত বিভিন্ন ধৰণৰ কথা সৃষ্টি হ'ল। আমাৰ ভাষণৰ মাজত মোদী ডাঙৰীয়াই পাকিস্তানক সকিয়নিও দিলে। সেই ধৰণৰ ঘটনাবোৰ হ'ল। তাৰ মাজতো মই দেৱ শৰ্মা ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে ভাৰতৰ বৰ্তমান কি স্থিতি, সেই কথাই ভাষণত স্পষ্ট হ'লনে? আপুনি কি ভাবে? ভাৰতৰ স্থিতি স্পষ্ট, এইটো একদম স্পষ্ট কথা। ভাৰতৰ স্থিতি স্পষ্ট। মোদী ডাঙৰীয়াই ক'লে যে আমাক কোনো ধৰণৰ আণৱিক দম নিদিব, আণৱিক শক্তিৰ কথা আমাক নক'ব। আৰু আজি ৰাতিপুৱা কেন্দ্ৰীয় মন্ত্ৰী, আমাৰ যিটো মন্ত্ৰী ডিফেন্স মিনিষ্টাৰ, মানে যিজন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই জম্মুৰ এটা বিশেষ বিমান ঘাটিত গৈ উপস্থিত হৈছে। আৰু তেওঁ কৈছে যে আমি ভাৰতৰ কথা একদম স্পষ্ট যে আমি কোনো কাৰণতে আমি সন্ত্ৰাসবাদক প্ৰশ্ৰয় নিদিওঁ। আমি সন্ত্ৰাসবাদক দমন কৰিছোঁ আৰু আমি সন্ত্ৰাসবাদক দমন কৰিছোঁ এই কাৰণেই দমন কৰিছোঁ যে সন্ত্ৰাসবাদক তেওঁলোকে পুহি ৰাখিছে। আৰু তেওঁলোকে যদি পুহি নাৰাখে, তেওঁলোকৰ পৃষ্ঠপোষকতাত তেওঁলোকৰ যেতিয়া জানাজা উঠিছে, জানাজাত তেওঁলোকৰ মানুহ কিয়?
তেওঁলোকৰ ডাঙৰ ডাঙৰ সামৰিক বিষয়া কিয় আৰু দ্বিতীয় কথা হ'ল আজি আপোনালোকে বাতৰি পাইছে যে তেওঁলোকৰ সন্ত্ৰাসবাদীৰ এই 14জনীয়া যি সন্ত্ৰাসবাদী কানহাৰ কাণ্ডৰ যি সন্ত্ৰাসবাদী মুম্বাইৰ যি সন্ত্ৰাসবাদী যি তেওঁৰ সন্ত্ৰাসবাদী পৰিয়ালক 14 কোটি টকা ক্ষতিপূৰণ দিছে আমেৰিকাই IMF লোন দিছে লোনৰ পৰা 14 কোটি টকা তেওঁ দিছে আজি তেওঁ এটা কথা আকৌ স্পষ্ট কৰি দিছে জম্মুত যে আমাক কোনো ধৰণৰ আণৱিক বোমাৰ ভয় আপোনালোকে নেদেখুৱাব আমি কোনো ধৰণৰ ভয় নাখাওঁ ভাৰত এই ক্ষেত্ৰত একেবাৰে স্পষ্ট আৰু সাংঘাতিক ধৰণে স্পষ্ট কাৰণ ভাৰতৰ যিটো বৈদেশিক নীতি সেই বৈদেশিক নীতি অত্যন্ত সুদৃঢ় আৰু এটা কথা ঠিক যে আমাৰ বহুত মানুহে এতিয়া কৈ আছে যে যুদ্ধখন আধৰুৱা হ'ল নেকি যুদ্ধখন বন্ধ কৰি আচলতে কোনো এজন শান্তিপূৰ্ণ মানুহে কোনো বিশ্বৰ কোনো মানুহে যুদ্ধ নিবিচাৰে কেতিয়াও নিবিচাৰে কোনো মানুহে যুদ্ধ নিবিচাৰে এইকাৰণে যুদ্ধ নিবিচাৰে যুদ্ধ হ'লে আপোনাৰ যিজনে ধৰক আপোনাৰ যুদ্ধ কৰে তেওঁৰো হানি আৰু যিজনে যুদ্ধৰ প্ৰতিৰোধ কৰে তেওঁৰো হানি আমাৰ যদি 100 সৈনিক তেওঁলোকৰ যদি 500 সৈনিক মৰে আমাৰ 100 সৈনিক মৰিব আৰু যিটো আমাৰ এই সামৰিক বিষয়া তেখেতে জানেই যেটো ফ্ৰন্টিয়াৰ যুদ্ধ যেটো মানে পদাতিক বাহিনীৰ যুদ্ধ হ'লে আৰু ভয়ংকৰ হৈ পৰে গতিকে সেই কাৰণে যুদ্ধ নিবিচাৰে আৰু বহুত বৈদেশিক কূটনীতি আছে গতিকে যুদ্ধৰ ক্ষেত্ৰত বহুত আমাৰ ঘৰত ভাত আছে নে চাউল আছে নে দাইল আছে নে হেবিলাক চাব লাগিব আমাৰ পেট্ৰল আছে নে ডিজেল আছে নে নাই হেবিলাক চাব লাগিব আমাৰ ইন্ধন আছে নে নাই আমাৰ অন্য ধৰণৰ বস্তু আছে সকলো চাই চিতিহে যুদ্ধ কৰে গতিকে ভাৰতৰ নীতি অত্যন্ত স্পষ্ট ভাৰতে কোনো কাৰণতে কোনো দেশৰ লগত যুদ্ধ কৰিব নিবিচাৰে কিন্তু সন্ত্ৰাসবাদক কোনো কাৰণতে ভাৰতে কেতিয়াও প্ৰশ্ৰয় দেৱশৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছো মই পুনৰ তালুকদাৰ ছাৰৰ ওচৰলৈ আহিছো নেশ্যনেল ডিফেন্স একাডেমিত অধ্যয়ন কৰা আৰু পৰৱৰ্তী সময়ত সেই একাডেমিত কাৰ্যনিৰ্বাহ কৰা ছাৰৰ বহুখিনি অভিজ্ঞতা আছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী কৰা ছাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পঢ়াও পোষ্ট গ্ৰেজুৱেট কোৰ্চ সম্পন্ন কৰিছে সেনাবাহিনীত 33 বছৰ কাল চাকৰি কৰি বিভিন্ন সময়ত বিভিন্ন অভিজ্ঞতা অৰ্জন কৰা কৰ্ণেল তালুকদাৰ ছাৰক মই সুধিব বিচাৰিছোঁ এনেধৰণৰ সুযোগ সুবিধা লোৱা ৰাষ্ট্ৰসমূহ আছে মই দুখন ৰাষ্ট্ৰৰ কথা স্পষ্টভাৱে আপোনাক উল্লেখ কৰিব বিচাৰিছোঁ এফালে চীন এফালে বাংলাদেশ এতিয়া চাওক চীনৰ সামৰিক সামগ্ৰী লৈ পাকিস্তান বিপদত পৰিল সেই কথাটো সৰ্বত্ৰে চৰ্চা হৈ আছে তাৰ পাছত বাংলাদেশে এফালে চাই আছে কেনেবাকৈ এই পৰিস্থিতিত কিবা সুযোগ ল'ব পাৰি নেকি বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে শেহতীয়াকৈ ঘোষণা কৰিছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক লৈ নেপাল ভূটানক লৈ এটা সুকীয়া যৌথভাৱে অৰ্থনৈতিক পৰিকল্পনা কৰাৰ প্ৰস্তুতি কৰিছে ইয়াৰ অন্তৰালত কিন্তু বৃহৎ চক্ৰান্ত জড়িত হৈছে সেই কথা আমি প্ৰত্যেকে বুজি উঠিছোঁ এই দুই আমাৰ ৰাষ্ট্ৰ কাষৰীয়া ৰাষ্ট্ৰ সন্দৰ্ভত ছাৰৰ কি মন্তব্য চাওক ইয়াত একদম ক্লিয়াৰ যে বাংলাদেশ বৰ্তমান সময়ত আমাৰ শত্ৰু কাৰণ তাৰ ভিতৰত তেওঁলোকে ধৰ্মক লৈ যুদ্ধ আৰম্ভ কৰিছে আৰু হিন্দু মানুহৰ ওপৰত মানে জঘন্য অত্যাচাৰ কৰি যিখন চলাইছে আৰু তাৰ উপৰি এই গোটেইখিনি ভাৰতক ফালে চাই পেলাই কৰিছে যে তহঁতে কি কৰিবি হোৱাট কেন ইউ ডু এনেকুৱা ধৰণৰ এটা মানে এই কৰি আছে আৰু আমাৰো ধৈৰ্যৰ এটা সীমা আছে কাৰণ আমাৰ একফালে আমাৰ এইখন অপাৰেশ্যন সিন্দুৰৰ নিচিনা এনেকুৱা ধৰণৰ আমি এটা চলাই আছোঁ আৰু এইফালে আমি বাংলাদেশক ইমান দিনে নিজৰ ভাতৃৰ নিচিনা সৰু ভাতৃৰ নিচিনা চাই কাপোৰ মানে চব ফালৰ পৰাই মানে সাহাৰ্য কৰি মানে তেওঁলোকৰ এটা ইকনমিক দিশতো উন্নতিৰ ফালে ঠিক ঠাক অৰ্থনৈতিক ফালৰ পৰা ঠিক ঠাক কৰাই দিলোঁ আন্তৰ্জাতিক চাইডতো তেওঁলোকৰ গোটেইবিলাক ঠিক ঠাক কৰি দিয়াৰ পিছত মানে উভতি আমাকে মানে সাপ পোহাৰ নিচিনা কথাটো সাপ পোহাৰ কথাটো হ'ল গতিকে আমি সেইবিলাক আমি সহ্য নকৰোঁ কিন্তু প্ৰব্লেমটো হৈছে যে তেওঁলোকে যিহেতুকে জেহাদী মন্তব্য কৰিছোঁ দেই এই জেহাদী এলিমেণ্টটোৱে আমাৰ পূৰ্বোত্তৰৰ কাৰণে এটা ভয়ানক স্থিতি হয়তো হ'ব পাৰে আৰু এইটো পালন পোষণ কৰিব এতিয়া ISI থ্ৰুদি বাংলাদেশত আৰু ইয়াৰবিলাক মানুহবিলাক আহিছে অলৰেডি এনেকুৱা ধৰণৰ হেৰি আহিছে গতিকে আমি এতিয়াই আমি মানে এটা হেৰি চিৰিয়াছলি ল'ব লাগিব যে যাতে আমাৰ
অসমত বিশেষ কৰি আৰু পূৰ্বাঞ্চলত ই যাতে ডিপ ৰুট ল'ব নোৱাৰে কোনো প্ৰকাৰে যাতে ল'ব নোৱাৰে আমি মানে চাব লাগিব কাৰণ আমাৰ লগত বাংলাদেশে আমাক কি কৰিব বিচাৰিছে বাকীখিনিতো বাৰু ঠিকে আছে বাংলাদেশী আমাৰ কিমান কোটি অসমত আহিছে তাৰতো সীমা নাই অৰুণাচলো পাইছে গৈ পেলাই তেওঁলোকে ভগাই দিব বিচাৰি আছে নাগালেণ্ড পাইছে গৈ পেলাই মণিপুৰতো অলৰেডি যিখিনি মুছলিম পপুলেশ্যনে তেওঁলোকে বাংলাদেশীক একচেপ্ট নকৰে তাৰমানে ভাল নাপায় কিন্তু হয়তো তালৈকে যোৱাৰ কোনো মানে হেৰি নাই আমাৰ যি 22 কিলোমিটাৰ বাই প্ৰায় 60 কিলোমিটাৰৰ যিটো আমাৰ চিকেন নেক কৰিডৰ বা শিলিগুৰি কৰিডৰ আমাৰ সেইটোৰ আশে পাশে এই ৰংপুৰ এৰিয়াত গোটেইখিনি যি মানে কাম কৰি আছে বাংলাদেশে গোটেইখিনি এণ্টি ইণ্ডিয়ান তাতে চীনক মানে এয়াৰফিল্ড বনাবৰ কাৰণে সুবিধা দিছে এতিয়া লেটেষ্ট তাৰপিছত তাৰ আশে পাশে যিখিনি মানুহ বহাই দিছে বাউণ্ডাৰৰ কাষে এই গোটেইখিনি মানুহ ডিছপ্লেচ টাইপৰ মানুহ বাহিৰৰ পৰা অহা জিহাদী মেণ্টেলিটিৰ মানুহখিনি ক'ৰবাৰ পৰা যদি আহিছে চিৰিয়াৰ পৰা এই তাত বহাই দিছে সেইখিনিত আৰু আপোনালোকে জানে যে তাৰে একেবাৰে ওচৰতে নেপালখনটো আমাৰ কাৰণে হেৰি নহয় নেপাল একদম পৰাচ নেপাল যদিও আমাৰ মানে কেতিয়াবা ভাল বন্ধু আৰু কেতিয়াবা নট চ' মানে গুড তেনেকুৱা ধৰণৰ পৰিস্থিতি কিন্তু নেপালৰ থ্ৰুৰে যিটো ৰাস্তা সেইটোত আমি বন্ধ কৰিব পৰা নাই গতিকে আমি এই নেপালৰ ৰুটটো আমি কেনেকৈ বন্ধ কৰিব পাৰোঁ যাতে সেই তাৰ থ্ৰুৰে ISI বা অন্য ধৰণৰ মানে শত্ৰু শক্তি আহি পেলাই ইয়াত যাতে গোলমাল কৰিব নোৱাৰে আমি এইটো মানে একদম বাংলাদেশৰ লগত এইটো কৰিব লাগিব আৰু চীনৰ লগত আমি কথাটো ক'লোৱে চীনে পাকিস্তানকো সহায় কৰিছে ছেটেলাইট ডাটাছ দি পেলাই নহ'লে তেওঁলোকৰ JF-17 হয়তো আমাৰ মানে শুনামতে আমাৰ এয়াৰক্ৰাফ্ট ধ্বংস কৰিবৰ কাৰণে হয়তো তেওঁলোকৰ নিজৰ ফালৰ পৰা সেই হুৱেৰিজটো নাথাকিলে হয় কিন্তু চাইনা হেজ হেল্প দেম কাৰণ চাইনাৰ JF-17 বিলাক তেওঁলোকৰ ছেটেলাইটৰ লগত সংযুক্ত হোৱাত সুবিধা বিকজ ইট ইজ দেয়াৰ টেকনলজি চ' those are the things China will never be our friend and বাংলাদেশত চাইনাই এতিয়া মানে নিজৰ ফুট নিজৰ হেৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছে আৰু চাইনাৰ বাংলাদেশৰ কাষতে তেওঁলোকে অলৰেডি এটা আইলেণ্ড এটা সৰু লৈছে আৰু টু চাৰ্কল এই যে ৰিং অফ পাৰ্লছ বুলি ভাৰতবৰ্ষক চাৰিওফালে সৰু সৰু আইলেণ্ডবিলাক লৈ পেলাই তাত ঘাটি বনাই পেলাই চীনৰ এটা মানে হেৰি যে কেনেকুৱাকৈ আমি মানে আগুৰি পেলাব পাৰোঁ আৰু তাত বাংলাদেশে আৰু সহায় কৰিব পাৰে গতিকে এইটো এটা আমাৰ কাৰণে ভাল খবৰ নহয় গতিকে উই হেভ টু টেক প্ৰিকশ্যনেৰী মেজাৰ যাতে আমি তাৰ প্ৰত্যুত্তৰ ভাল কৰি দিব পাৰোঁ আৰু আমাৰ ওচৰত যিহেতুকে টেকনলজিকেলি উই আৰ এডভান্স আৰু আমি গোটেই বিশ্বকে দেখুৱাই দিলোঁ যে আমি আমাৰ টেকনলজি মানে প্ৰদৰ্শন দেখি পেলাই আমেৰিকা চীন মানে চবৰে চকু ডাঙৰ হৈ পৰিছে ভাৰতবৰ্ষই কি কৰিলে এনেকুৱা ধৰণৰ কথা ছাৰক ধন্যবাদ জনাইছোঁ মই পুনৰ দেৱ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু তেখেতক অকণমান আমাৰ প্ৰসংগৰ লগত সম্পৰ্ক থকা এটা অন্য বিষয়ৰ প্ৰতি মই দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ শেহতীয়াকৈ দেখা গৈছে মধ্যপ্ৰদেশৰ এগৰাকী মন্ত্ৰীৰ কাণ্ডই মানে সকলোৰে চকু কপালত তুলিছে কৰ্ণেল ছফিয়া কুৰেশ্বীক সন্ত্ৰাসবাদী ভগ্নী বুলি আখ্যা দি তেখেত বিতৰ্কত সোমাই পৰিছে আৰু ন্যায়ালয়ৰ নিৰ্দেশত তেখেতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছে আৰক্ষী এনেধৰণৰ ঘটনাবিলাক ঘটিছে আৰু শেহতীয়াকৈ আমাৰ ৰাজ্যখনো পাছ পৰি থকা নাই এইকাৰণে পাছ পৰি থকা নাই এগৰাকী জনপ্ৰতিনিধি শেহতীয়াকৈ NSAৰ অধীনত গ্ৰেপ্তাৰ হ'ব লগা হৈছে এনেধৰণৰ ঘটনা আমাৰ ইয়াতো আজিও এনে লোক গ্ৰেপ্তাৰ বৰণ কৰিছে যি লোকে সামাজিক মাধ্যমত পাকিস্তানক সমৰ্থন কৰি মন্তব্য প্ৰকাশ কৰিছে লিখিছে তেখেতসকলৰ অভিব্যক্তি প্ৰকাশ কৰিছে এনেধৰণৰ ঘটনাবোৰ ঘটি আছে আপুনি এই সন্দৰ্ভত কি কয় এই সন্দৰ্ভত মোৰ একদম স্পষ্ট মত আমাৰ তেখেত কৰ্ণেল ডাঙৰীয়াই মানে এই ক্ষেত্ৰত ভালকৈ জানিব যে এনেকুৱা হ'বই গোটেই ভাৰত বুলি নহয় প্ৰতি দেশতে এটা এইটো সাধাৰণ মানুহে নাজানে এটা স্লিপাৰ চেল বুলি চেল থাকে স্লিপাৰ চেল মানে আপুনি ঘৰত আপোনাৰ এই স্লিপাৰ চেলত মানে কেনেকুৱা আপোনাৰ ধৰক ঘৰত এজোপা আপুনি
গছ পুহি ৰাখিছে, গছ এডাল ৰোপণ কৰিছে, গছডালৰ কাষত আকৌ আপুনি বেলেগ ৩-৪ডাল গছ ৰোপণ কৰিছে, ধৰক আপুনি এডাল গছ মৰিলে এডাল গছ মানে এডাল গছে আপোনাক ফল দিব। ঠিক তেনেকৈ স্লিপাৰ চেলটোত কোনোবা ৰাজনীতিবিদ থাকিব পাৰে, কোনোবা ছাত্ৰ নেতা থাকিব পাৰে, কোনোবা হয়তো সাংবাদিকো থাকিব পাৰে, মই এইটো নকওঁ, কোনোবা সাংবাদিকো থাকিব পাৰে বা কোনোবা ধৰক ডাঙৰ উচ্চপদস্থ বিষয়াও থাকিব পাৰে। এই স্লিপাৰ চেলৰ এটা ধাৰণা গোটেই বিশ্বজুৰি আছে, এইটো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ পৰা আৰম্ভ হৈছে। ঠিক এই স্লিপাৰ চেলৰ অংশ হিচাপে হয়তো এতিয়া আপোনাৰ মধ্যপ্ৰদেশৰ মন্ত্ৰীজনো থাকিব পাৰে, আমাৰ অসমৰ যিগৰাকী বিধায়ক গ্ৰেপ্তাৰ হৈছে তেওঁ থাকিব পাৰে, আৰু সেই তাত কোনো ধৰ্ম নাই, কোনো ভাষা নাই, তাত হিন্দুও থাকিব পাৰে, তাত মুছলমানো থাকিব পাৰে বা খ্ৰীষ্টানো থাকিব পাৰে। গতিকে এই স্লিপাৰ চেলৰ তেওঁলোকক তাৰমানে গছ আৰু সেই গছপুলিটোক সাৰ পানী দি পেলাই যোগান ধৰি থাকে। তাৰমানে এইটো এটা মানে এটা যোগসূত্ৰ থাকে, তেওঁলোকক তাৰমানে এটা বিশেষ অংকৰ পৰা মানে তেওঁলোকক ধন দি থাকে, ধনেদি তেওঁলোকক কিনি ৰাখে, তেওঁলোকক ধৰক খৰচ মানে অজস্ৰ খৰচ কৰিব দিয়ে। আপোনাৰ এটা সৰু উদাহৰণ মই আপোনালোকক কৈছোঁ, যুদ্ধৰ আপুনি যিহেতু যুদ্ধৰ প্ৰসংগৰ পৰা অলপ বেলেগ ধৰণৰ কৈছে, আমাৰ অসমত যি সময়ত কা আন্দোলন হৈছিলে সেই সময়ত অসমত এনেকুৱা কিছুমান মানুহক বাহিৰা কিছুমান দেশৰ পৰা বা বেলেগ শক্তিৰ পৰা এনেকুৱা লাখ লাখ টকা দি পেলাই তেওঁলোকক মানে কিনি থোৱা হৈছিল যে তেওঁলোকে যাতে এইটো মানে বিৰোধ কৰে। সেইটো আপোনালোকে হয়তো সাংবাদিক হিচাপে আপুনি ভালকৈ গম পাইছে। গতিকে এই বস্তুটো স্লিপাৰ চেলৰ অধীন, তাত মন্ত্ৰীও থাকিব পাৰে, তাত কোনোবা বিধায়কো থাকিব পাৰে, মই কৈছোঁ নহয় ছাত্ৰ নেতাও থাকিব পাৰে। গতিকে এনেকুৱা কোনো অৱধাৰিত কোনো ডাঙৰ কথা নহয়, এইটো ক'ব পাৰে। আৰু তেওঁলোকক ভাৰতীয় ন্যায় সংহিতা, যিটো আজিকালি ন্যায় সংহিতা বুলি কয়, IPC আছিল আজিকালি ন্যায় সংহিতাৰ যোগেদি তেওঁলোকক হেৰি কৰে। কিন্তু মই বাৰম্বাৰ কৈছোঁ এটা কথা, মানে উল্লেখ কৰোঁ, বহুত ঠাইত মই কৈছোঁ যে আমাৰ বাহিৰা শত্ৰুক আমি দেখা পাওঁ, কিন্তু বাহিৰা শত্ৰুতকৈ আমাৰ ভিতৰুৱা শত্ৰুক কিছু ক্ষেত্ৰত চিনিব লাগিব। এই স্লিপাৰ চেলবিলাক বিপদজনক হ'ব, সেই বিপদজনক হ'ব। গতিকে এইবিলাকক আমি মানে ইমান ইগন'ৰ কৰাও উচিত নহয়, আৰু তেওঁলোকক মানে যি মতে তেওঁলোকক শাস্তি দিব লাগে তাত কোনো মানে বেলেগ ধৰণৰ মানে বিৰোধ কৰাটো হেৰি তেওঁলোকক বিৰোধ কৰিব দিব নালাগে, তেওঁলোকক শাস্তিৰ যোগ্য বুলি মই ভাবোঁ। আৰু এই মধ্যপ্ৰদেশৰ যিজন মুখ্যমন্ত্ৰী, মধ্যপ্ৰদেশৰ নহয়, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মন্ত্ৰী, তেখেতে কিবা কোঁৱৰ কিবা বিজয় শ্বাহ। গতিকে তেখেতৰ মই নামটো সেইকাৰণে মনত ৰাখিব বিচৰা নাই, তাৰমানে তেখেতে মানে উদ্ভট এটা যুক্তি কৰি কুৰেশী ভগ্নী বুলি ক'লে, মানে সন্ত্ৰাসবাদী, এইবিলাক মানে আচলতে কোৱাইছে, গম পাইছে। তেওঁ কোন দলৰ সেইটো কথা নহয়। গতিকে তেওঁ হয়তো সাহসীয় দলৰ হ'ব পাৰে, হয়তো বিৰোধীও হ'ব পাৰে, মই সেইটো কথা মোৰ কোৱা নাই। মই কৈছোঁ যে স্লিপাৰ চেল ইজ অলৱেজ স্লিপাৰ চেল। তেওঁলোকক মানে জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰে, আৰু এই ক্ষেত্ৰত মই ভাবোঁ এখেতে খুব ভালদৰে ক'ব পাৰিব এই বিষয়টো। দেৱসমান ডাঙৰীয়াক একে সময়তে মই আৰু এটা কথা সোধোঁ যে আমাৰ অসমৰ যিগৰাকী জনপ্ৰতিনিধি বৰ্তমান NSA অধীনত গ্ৰেপ্তাৰ হ'ল, আপোনাক সেই বিষয়ে কিছু সময়ৰ আগতে মই কৈছোঁৱেই, তেখেতক NSA গ্ৰেপ্তাৰ কৰা এইটো সঠিক হৈছেনে, আপুনি কি ভাবে? নিশ্চয় কিয় সঠিক নহ'ব। এতিয়া ধৰক মই সাংবাদিকতা কৰোঁ, মানে মই সংবাদ জগতৰ লগত জড়িত, মানে মই যি ইচ্ছা তাকে কৰিব নোৱাৰিম, ৰাষ্ট্ৰ বিৰোধী কৰিব নোৱাৰিম। মই ৰাষ্ট্ৰৰ পানী খাই বতাহ খাই মই ইয়াৰ খাদ্য খাই ডাঙৰ হৈছোঁ, মই ৰাষ্ট্ৰৰ কেনেকৈ বিৰোধী? মই ৰাষ্ট্ৰই যি দিশে গতি কৰে মই সেই ৰাষ্ট্ৰৰ দিশে গতি কৰিব লাগে। তেওঁ এটা অধ্যুষিত অঞ্চলৰ পৰা কোনোবা, আৰু তেওঁক যিসকলে ভোট দিছে, এই ক্ষেত্ৰত মই কোনো দল কথা কোৱা নাই, তেওঁ যিসকলে ভোট দিছে সেইসকলো বহু ক্ষেত্ৰত সন্দেহজনক নাগৰিক আছে তাত, এইটো একদম মই মানে 100বাৰ ক'ম। গতিকে তেওঁলোকক ভোট দিয়া মানুহক তেওঁলোকক উৎসাহিত কৰিব, মানে উৎসাহিত কৰিবলৈ তেওঁ যি ইচ্ছা তাকে মন্তব্য কৰিব, সেইটো কথাটো ক'ব নোৱাৰে। তেওঁক যিটো ভাৰতীয় ন্যায় সংহিতা মতে তেওঁ সেইমতে শাস্তি হ'ব লাগে। তেওঁ ধন্যবাদ জনাইছোঁ। মই পুনৰ কৰ্ণেল ছাৰৰ ওচৰলৈ আহিছোঁ, আৰু ছাৰক এইখিনিতে আৰু এটা বেলেগ ধৰণৰ প্ৰসংগ মই উত্থাপন কৰিব বিচাৰিছোঁ। বেলেগ প্ৰসংগ মানে আন ৰাষ্ট্ৰৰ কথাই কৈছোঁ। আমি ভাৰত পাকিস্তানৰ এই পৰিস্থিতিত আমি লক্ষ্য কৰিছোঁ যে বহু ৰাষ্ট্ৰই বেলেগ বেলেগ নিজৰ স্থিতি স্পষ্ট কৰিছে। শেহতীয়াকৈ আমি দেখা পাওঁ তুৰস্কৰ কথা আমি আলোচনা কৰিব পাৰোঁ, তুৰ্কীৰ কথা আমি আলোচনা কৰিব পাৰোঁ, এইকাৰণে যে আমাৰ এই কথা মনত আছে 2023 চনৰ কথা। 2023 চনত যেতিয়া তুৰস্কত সাংঘাতিক ধৰণে ভূমিকম্প হৈছিলে, তাৰ অৱস্থা বেয়া হৈ গৈছিলে, সেই সময়ত আমাৰ ভাৰতে সাংঘাতিক সাহায্য আগবঢ়াবলৈ প্ৰথম বাটকটীয়াৰ ভূমিকা লোৱা ৰাষ্ট্ৰখন আছিলে ভাৰত। কিন্তু এই পৰিস্থিতিত চাওক, তুৰ্কী সেনা পাকিস্তানলৈ আহিছে, এনে বাতৰিও আমাৰ ওলাইছে। 3 শতাধিক ড্ৰোন ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ তুৰ্কীয়ে দিছে। এই বিষয়ত আপুনি কি কয়?
টাৰ্কি বুলি কৈছিল এতিয়া তুৰ্কী গতিকে তুৰ্কী এখন নেটৰ দেশ দেই নেটৰ দেশ তেওঁলোকে উন্নত দেশ আৰু যেনেকৈ উন্নত দেশ তেওঁলোকে এই ড্ৰোন টেকনলজিটোও তেওঁলোকৰ উন্নত আজি 4 বছৰৰ আগতে তেওঁ কাষৰ দেশখনৰ লগত যেতিয়া যুঁজিছিলে তেওঁলোকে এই ড্ৰোন টেকনলজিকেলিয়েই গোটেই যুদ্ধখন জিকিছিলে আমি পেপাৰে পত্ৰ টিভিয়ে এইটো দেখিছিলে গতিকে তুৰ্কীৰ ড্ৰোন টেকনলজিটো ভাল আৰু তুৰ্কী আৰু চাইনিজ ড্ৰোন লৈ পেলাই পাকিস্তানৰ এটা ব্ৰিগেড মানে তৈয়াৰ কৰা বুলি কৈছিলে যে তেওঁলোকৰ এটা গতিকে তেওঁলোকে ভালেখিনি তেওঁলোকৰ পৰা পাইছে তুৰ্কী মই কওঁ যে তুৰ্কী সদায় ভাৰতৰ এগেইনষ্ট আমি যদিও সহায় কৰিব গৈছোঁ এতিয়া হিউমেনিটেৰিয়ান কাণ্ডৰ কাৰণে তুৰ্কী এই অটোবান মানে এৰাৰ পৰাই তেতিয়াৰ 1500-1600 শতিকাৰ পৰাই মানে যিহেতুকে এটা এনচেষ্ট্ৰেল হিচাপে তেওঁলোকৰ ইছলামৰ ওপৰত এটা কিবা এটা সাংঘাতিক মানে দৰত আছে হেৰি থকা বুলি ভাবে দৰত বুলি মানে এটা যে তেওঁলোকেই মানে মেইন লেণ্ড তেওঁলোকেতো আমাৰ চাউদি আৰবিয়াৰ পৰা মক্কা মদিনাৰ ঠাইত ইস্তানবুলেই মানে কেন্দ্ৰ কৰি পেলাই গোটেই ইছলামিক নেশ্যনৰ গোটেই ইছলামিক যি ৱৰ্ল্ডৰ 4টা পাৱাৰ পইণ্ট হিচাপে আছিলে চাউদি আৰবিয়া এটা মক্কা মদিনাক লৈ পেলাই আৰু তেলক লৈ পেলাই ধনী দেশ এখন ইৰাণ ইৰাক ৱাৰত বহুত অস্ত্ৰ লৈ পেলাই এটা পাৱাৰ গঢ়ি তুলিলে আৰু এইখন তুৰ্কী এখন আৰু পাকিস্তানেও আণৱিক শক্তি লৈ পেলাই নিজে কয় আমিও এটা মানে মানে ইছলামিক ৱৰ্ল্ডৰ লিডাৰ কিন্তু পাকিস্তানক মানে কাম কাজ সৰু কাম কাজৰ কাৰণে মাতি পেলাই যেতিয়া ক'তো পইচা পাতি নোপোৱা হ'ল তেতিয়া তুৰ্কীত লৈ পেলাই তেওঁলোকক নিজৰ চেলা টাইপ বঢ়াই দিলে সেইকাৰণে তেওঁলোকৰ সহায়ত আহি থাকে আৰু যুদ্ধৰ জাহাজো পঠিয়াইছিলে কিন্তু আমি আমাৰ যিহেতুকে বডিটো বেৰিকেড কৰা আছিলে আমাৰ নৌ বাহিনীৰে গতিকে সিহঁতৰ যুদ্ধৰ জাহাজ পলাল তাৰ কিন্তু বাকীখিনিতো তেওঁলোকে পাইছে কমচে কম অন্য সহস্ৰ আৰু এইবিলাক যে মাত্ৰ পাইছে তেনেকুৱা নহয় এইবিলাক চলাবৰ কাৰণে মানুহো আহিছিলে তাত মানে তুৰ্কী সামৰিক বাহিনীৰ পৰা চ' তুৰ্কীত আমি মানে নমখাৰা মানে তুৰ্কীক আমি তুৰ্কীৰ এই জাৰা বুলি এটা কাপোৰ এটা মানে হেৰি বাংলাদেশ আৰু হেৰি খুব মানে প্ৰসিদ্ধ ভাৰতত আমাৰ এটা আপাৰ ক্লাছত মধ্যম উচ্চ মধ্যম জাৰা গতিকে জাৰা বা এনেকুৱা ধৰণৰ মানে সেইবিলাক আমি বহিষ্কাৰ কৰিব লাগে চেলে বুলি যিটো কোম্পানীয়ে আমাৰ এই 3খন দেশৰ আমাৰ এয়াৰপৰ্ট চিভিল এয়াৰপৰ্টৰ লগত যিবিলাক হেৰি আছিলে আমাৰ এটা এয়াৰৱেজৰ লগতো সম্পৰ্ক থকা বুলি কয় আৰু গতিকে এইবিলাক আমাৰ চৰকাৰে ইয়াৰ বিৰুদ্ধে তুৰ্কী শুড বি এভইডেড আমাৰ টুৰিষ্ট তাত যাব নালাগে আমাৰ টুৰিষ্টৰ পৰা বহুত পইচা তাত আছে তুৰ্কী আমাৰ কাৰণে শত্ৰু দেশ বুলি আমি ক'ব লাগিব কাৰণ শত্ৰুৰ যিহেতুকে বন্ধু সেইটো এটা আমি ক'ব লাগিব আৰু তাৰ উপৰি আপুনি হয়তো ক'ব বিচাৰিছে তুৰ্কীৰ বাহিৰেও চীনৰ কথা আছে চীনৰ কথাটো আমি অলৰেডি ক'লোৱে তুৰ্কীতো এতিয়া আপোনাৰ চিনেমাও বন্ধ কৰিছে চিনেমা শ্বুটিঙো বন্ধ কৰিছে আজিৰ পৰা তুৰ্কীত আমাৰ তাৰ যিবিলাক মানে কথা বতৰা এইবিলাক কিবা কিবি কিতাপ পত্ৰ লিখে নহয় এইবিলাক আমাৰ বলিউডৰ ষ্টৰীক লৈ পেলাই বহুত আছে তাত গতিকে বলিউড ইজ ভেৰি ফেমাছ ইন তুৰ্কী ছাৰক ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে আমি কিছু সময়ৰ পাছত অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব মই শেষবাৰৰ বাবে দীপংকৰ দেৱ শৰ্মাৰ ওচৰলৈ আহিছোঁ আৰু দীপংকৰ দেৱ শৰ্মাক এই এটা প্ৰশ্ন মই সুধিব বিচাৰিছোঁ যে শেহতীয়াকৈ আমি অনুষ্ঠানৰ শেষত মাছুদ আজহাৰৰ কথা পুনৰ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ কাৰণ মাছুদ আজহাৰক 14,000 টকা দিব তেওঁৰ পৰিয়ালৰ সদস্যসমূহক আমাৰ ভাৰতে নিহত কৰিছে ভাৰতে হত্যা কৰিছে তাৰ পাছত তেওঁৰ সমবেদনা জনাবলৈ গৈ তেওঁক 14 কোটি টকা দিয়াৰ ঘোষণা কৰিছে স্বয়ং পাকিস্তানৰ প্ৰধানমন্ত্ৰী এই ঘটনাক লৈ এতিয়া তোলপাৰ লাগিছে এই কথাই পাকিস্তানে যে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা এতিয়াও কৰি আছে ভৱিষ্যতেও কৰি যাব সেই কথাটো স্পষ্ট হোৱা নাই নে আপুনি কি কয় এইখিনিতে মই আপোনাক এটা পুৰণি প্ৰসংগলৈ লৈ গৈছোঁ আপোনাক মই বেছি সময় খুব সমকে কৈছোঁ জন উইলিয়াম গডমেন বুলি এজন CIA এজেণ্টক মই লগ পাইছিলোঁ বহুত দিন আগতে মই সাংবাদিকতাৰ প্ৰথমতে তেওঁ তেতিয়াই কৈছিল যে পাকিস্তানৰ নিচিনা হাৰামী দেশ নাই মানে তেওঁলোক অত্যন্ত হাৰামী আৰু পাকিস্তানে সদায় ইণ্ডিয়াক সদায় মানে চেপাত ৰাখিব বিচাৰে এই জিন্না চাহাবৰ দিনৰ পৰাই আছিলে গতিকে পাকিস্তানত এই যে কান্দাহাৰ কাণ্ডৰ ই আজাদ মাজুহেৰে কিমান কৰিলে সেইটো দেখিলে 14 কোটি টকা তেওঁক দিয়াটো
পাকিস্তানৰ কথা হ'ল তেওঁলোকে তাৰমানে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰে তাত আৰু কোনো মানে মিছা কথা ক'বলৈ ডাইৰেক্ট কথা তেওঁলোকৰ মানে একদম তেওঁলোকে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক কৰে গতিকে মই ভাবোঁ ভাৰতে কঠোৰ হাতেৰে দমন কৰিব লাগে ভাৰতে এতিয়া কি কৰিব লাগে ভাৰতে এতিয়া কঠোৰ হাতেৰে সন্ত্ৰাসবাদ দমন কৰিব লাগে তেওঁলোকৰ আভ্যন্তৰীণ বিষয়ত ভাৰতে মাত নামাতিব কেতিয়াও নামাতে কিন্তু ভাৰতে এতিয়া ৱাটছ ডগৰ নিচিনাকৈ চাই থাকিব লাগে যে য'তেই সন্ত্ৰাসবাদীক আৰু কোনো ক্ষমা নাই দয়া নাই কোনো মানে তাৰ একো মানে ক্ষমা দিব নোৱাৰে দয়া কৰিব নোৱাৰে তেওঁলোকক কঠোৰ হাতেৰে দমন কৰাটো মই বিচাৰোঁ দুয়োগৰাকী অতিথিকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে আমি আজি যুদ্ধ কথাত বহুখিনি গুৰুত্বপূৰ্ণ কথা বিশ্লেষণ কৰিলোঁ এই দুগৰাকী অতিথিৰ সৈতে এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 এতিয়া বিদায় লৈছোঁ কুশলে থাকিব